Hello my dear photons, welcome back to Pattern Classes. So আমি আজি আমাৰ ফার্স্ট পার্ট যেটো আছিল তার সেকেন্ড পার্ট লৈ আহিলো আমি এটা কোশ্চেন পেপার ডিসকাস কৰি আছিলো তার সেকেন্ড পার্ট লৈ আজি আমি আহিছো তো সেকেন্ড ফার্স্ট পার্টত আমি কৰিলো কি 1 মার্কস আৰু 2 মার্কসৰ কোশ্চেন খিনি ডিসকাস কৰিলো ঠিক আছে সেকেন্ড পার্টত আমি 3 মার্কসৰ কোশ্চেন খিনি ডিসকাস কৰিম ঠিক আছে আৰু এতিয়া নেক্সট সোৱা যেহেতু টাইম বহুত কম আছে তো মই এটা মাজতে তোমালোকৰ যিখিনি কোশ্চেনস পেপাৰ আছে কোশ্চেনস পেপাৰৰ পৰা only numericalsৰ কিছুমান এটা ভিডিও লৈ আহিম যেবোৰত মানে আমাৰ টেস্ট এক্সামবোৰত যেবোৰ নিউমেৰিকেলস আহিছে হে নিউমেৰিকেলস বোৰৰ পৰা নিউমেৰিকেলস বোৰৰ এটা ভিডিও লৈ আহিম অতি সোনকালে তো তোমালোকে হেতু সালে তোমালোকৰো নিউমেৰিকেলস কৰিবলৈ সুবিধা হ'ব নিউমেৰিকেলস কেনে কৰিব লাগিব বা কি কেনে ধৰণৰ আহিছে আমি হেবোৰ ডিসকাস কৰিম এটা ভিডিওত অকল নিউমেৰিকেলসৰ কাৰণে হ'ব ঠিক আছে আৰু তোমালোকৰ যদি 1 মার্কসৰ কোশ্চেন লাগে তো লাষ্ট ইয়াৰ আমি ভিডিও যেবোৰ বনাইছিলো তাতে 1 মার্কসৰ মোটামুটি 100 সামথিং কোশ্চেনস আমি তাত প্র্যাকটিস কৰিছিলো মানে আমি সলভ কৰিছিলো 1 মার্কসৰ যে কোশ্চেনস বোৰ আহে তেনেকুৱা কোশ্চেনস বোৰ 100 কে এবভ আছিল তো হেবোৰ তোমালোকে চাব পাৰা লাষ্ট ইয়াৰত আছে তোমালোকে প্লেলিষ্টত গলে পাই যাবা তো 3 মার্কসৰ যে ফার্স্ট কোশ্চেন আছিল এটো কি আছিল এপ্লিকেশন অফ Gauss's law So apply Gauss's law to derive an expression for the electric field intensity due to an infinitely long straight wire, uniformly charged wire. ठीक है से? What is the direction of the electric field intensity of positively charged? इदिया याद आमा की কৈছে যে গাউছৰ সূত্ৰ ব্যৱহাৰ কৰি সুষমভাৱে আহিত অহিমলৈ বিস্তৃত পোন তাৰৰ বাবে বিদ্যুৎ ক্ষেত্ৰ প্ৰাবল্য ওলোৱা যদি তাৰডালৰ ধনাত্মকভাৱে আহিত হয় ক্ষেত্ৰ প্ৰাবল্যৰ দিশ কি হ'ব ঠিক আছে তো আমি লৈ ললো যে আমি এটা ওয়্যাৰ লৈ ললো ইনফাইনাইটলি লং বহুত ডাঙৰ লেন্থৰ ঠিক আছে ওয়্যাৰটো পজিটিভলি চাৰ্জড আৰু ইউনিফৰ্মলি চাৰ্জড হৈছে ঠিক আছে সুষমভাৱে আহিত তো যেতিয়া ইউনিফৰ্মলি চাৰ্জ যেহেতু ওয়্যাৰটো আমাৰ লেন্থটো বহুত ডাঙৰ বহুত দীঘল ন তো তাত আমি কি পাম ল্যামডা লিনিয়াৰ চাৰ্জ ডেন্সিটি ৰৈখিক আধান ঘনত্ব মানে চাৰ্জ পাৰ ইউনিট লেন্থ একক দৈৰ্ঘ্যত থকা আধানৰ সংখ্যা যেটো আমি কিহেতে ৰিপ্ৰেজেন্ট কৰো ল্যামডা যাৰ এসআই ইউনিট হ'ব কুলম পাৰ মিটাৰ তাৰ মানে ইয়াৰ ইউনিট লেন্থ যদি ল 1 মিটাৰত কিমান চাৰ্জ থাকিব ল্যামডা কুলম চাৰ্জ থাকিব 1 মিটাৰত কিমান কুলম থাকিব ল্যামডা কুলম 2 মিটাৰ ললে 2 ইনটু ল্যামডা কুলম 3 মিটাৰ ললে 3 ইনটু ল্যামডা কুলম তেনেকে l লেন্থ l মিটাৰ ললে তো কিমান হ'ব l ইনটু ল্যামডা কুলম চাৰ্জ থাকিব হৈছে সো এটো তো ইয়াত আমি এনেকে ইউনিফৰ্মলি চাৰ্জ এটা ললো ইউনিফৰ্মলি চাৰ্জড এটা ওয়্যাৰ ললো ইনফাইনাইটলি লং সুষমভাৱে আহিত অসীমলৈ বিস্তৃত পৰিবাহী তার এডাল ঠিক আছে তো তার কাৰণে আমি যেটো ইলেক্ট্ৰিক ফিল্ড উলাব লাগে তো আমি প্ৰথমতে অলপ লিখিব লাগিব লিখাখিনি সিম্পল আমাৰ কোশ্চেনটো যেটো দি দিছে এখিনি লিখিল লেট আস কনসিডাৰ এ ইনফাইনাইটলি লং স্ট্ৰেইট ওয়্যাৰ হ্যাভিং লিনিয়াৰ চাৰ্জ ডেন্সিটি এটো জাস্ট আমি নিজ ইনক্লুড কৰিব লিনিয়াৰ চাৰ্জ ডেন্সিটি ল্যামডা হগল as shown in the figure তাৰ পিছত আমি কি কৰিব যেহেতু Gauss's law তো Gauss's law কাৰণে আমি এটা Gaussian surface include ইয়াত ড্ৰ কৰিব লাগিব এই ওয়্যাৰটোক আগৰি ৰখাকে এনক্লোজ কৰি ৰখাকে আমি এটা Gaussian surface লব লাগিব যেটো আমি ইয়াত কি ল সিলিন্ড্ৰিকেল Gaussian surface ঠিক আছে সুঙাকৃতি এটা Gaussian surface ইয়াত লোৱা হল সিলিন্ড্ৰিকেল Gaussian surface তোৰ সিচুৱেচন Gaussian surface তোৰ ৰেডিয়াস হল r আৰু Gaussian surface তোৰ লেন্থ সিলিন্ডাৰ তো লেন্থ কিমান l গতিকে আমি ইয়াৰ পৰা r ডিসটেন্সত এটো পইণ্ট কিমান ডিসটেন্সত থাকিব r ডিসটেন্সত a পইণ্ট টু r ডিসটেন্সত a পইণ্ট টু r ডিসটেন্সে গুটেই কিটা পইণ্ট মই যিখিনি ড্ৰ কৰিছো গুটেইখিনি পইণ্ট কিমান ডিসটেন্সত থাকিব r ডিসটেন্সতে থাকিব এই ওয়্যাৰটোৰ পৰা সেম ডিসটেন্সত আছে গতিকে আমি এই যেটো সিলিন্ডাৰৰ প্ৰত্যেকটো পইণ্ট ইয়াত যেকিটা মই লাইন কিটা ড্ৰ কৰিছো সাৰফেস কিটাৰ কথা কোনে ইয়াত যিমান কিটা লাইন ড্ৰ কৰা আছে গুটেই কিটা লাইনৰ এভৰি পইণ্ট ওয়্যাৰটোৰ পৰা r ডিসটেন্সতে তাৰ মানে সবতে ইলেক্ট্ৰিক ফিল্ড কি হ'ব সেম হ'ব ঠিক আছে তো ইয়াত আমি যেহেতু সিলিন্ডাৰৰ তিনটা সাৰফেস পাম এটা হল আমাৰ কার্ভ সাৰফেস ঠিক আছে আৰু দুটা হল ফ্ল্যাট সারফেস তো ওপৰৰ দুটা সারফেস এটা এটো সারফেস ফ্ল্যাট আৰু এটো সারফেস ফ্ল্যাট তো এই দুটা সারফেস তো ইয়াত মই এটা পইণ্ট এখিনি অলপ স্মল পোৰশন এটা লৈছো যাৰ এৰিয়া কিমান ds1 আৰু এইটোৱে ৰিপ্ৰেজেন্ট কৰিছে এৰিয়া ভেক্টৰটো সদায় কি সারফেসৰ পৰা নরমালি আউটওয়ার্ড ঠিক আছে তো এৰিয়া ভেক্টৰ এটো ডাইৰেকশনত আৰু যেহেতু ওয়্যাৰটো পজিটিভলি চাৰ্জ তো ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশনো কি হ'ব আউটওয়ার্ড তো ইয়াত সো ইলেক্ট্ৰিক ফিল্ড আৰু এৰিয়া ভেক্টৰ দুইটা সেম ডাইৰেকশনত আছে কোনটো সারফেসৰ কাৰণে কার্ভ সারফেসৰ কাৰণে এতে ওপৰৰ যদি মই ফ্ল্যাট সারফেসটো চাও তো তাৰ এৰিয়া ভেক্টৰটো ওপৰ ফালে হ'ব আৰু ইলেক্ট্ৰিক ফিল্ডটো এনেকুৱাকে হ'ব ৰেডিয়ালি আউটওয়ার্ড তো ইলেক্ট্ৰিক ফিল্ড আৰু এৰিয়া ভেক্টৰৰ মাজত ইয়াত এংগল কিমান
90 ডিগ্ৰী সেকেন্ড সারফেস এটো লৈছো থার্ড সারফেস যদি মই এটো লও ইয়াত ইলেক্ট্রিক ফিল্ড সেম ইলেক্ট্রিক ফিল্ড আৰু এরিয়া ভেক্টৰ মাজৰ এংগল ইয়াতো কিমান হ'ব 90 ডিগ্ৰী এতিয়া মই কি কৰিম যেহেতু গসেস লত আমি ফ্লাক্স উলাম তো প্ৰথমতে আমি E.ds ফৰ্মুলা ইউজ কৰি ফ্লাক্স উলাম যে টোটাল ফ্লাক্স এই গaussian সারফেস টুৰ মাজৰে টোটাল ফ্লাক্সৰ ভ্যালু কিমান হ'ব ফ্লাক্স থ্ৰু S1 ফ্লাক্স থ্ৰু S2 ফ্লাক্স থ্ৰু S3 তিনটা সারফেসৰ মাজৰে যেটো ফ্লাক্স হ'ব হেতু হ'ব টোটাল ফ্লাক্স থ্ৰু দা gaussian সারফেস হয় না ओके तो सो আমি ফর্মুলা কি ইউজ কৰিছো ফ্লাক্স ইজ ইকুয়াল টু phi ইকুয়াল টু ইন্টিগ্রেশন E ডট ds তো প্ৰথমত s1 এর কাৰণে E ডট ds1 E ডট ds2 E ডট ds3 তো ডট কিটা উঠাই দিলে cos এর এংগল আহিব এতিয়া ds1 আৰু ইলেক্ট্রিক ফিল্ডৰ মাজৰ এংগল 0 ডিগ্ৰী cos 0 বাকি এই দুটাত এংগল 90 ডিগ্ৰী cos 90 আৰু cos 90 এর ভ্যালু কিমান হয় 0 গতিকে এই দুটা সারফেসৰ মাজৰে ফ্লাক্স কিমান 0 যে ফৰ এটো সারফেস আৰু এই সারফেস যেটোটা ফ্ল্যাট সারফেস থাকিব হেটোৰ মাজৰে ফ্লাক্স ইলেক্ট্রিক ফ্লাক্স কিমান হ'ব 0 হ'ব অকল যেটো কার্ভ সারফেস থাকিব কার্ভ সারফেসটোৰ মাজৰে আমি ফ্লাক্স পাম যাৰ ভ্যালুটো এটো এতিয়া ই মই বাহিৰলৈ উলাই দিছো কিহৰ কাৰণে উলাইছো কাৰণ চোৱা এই সারফেসটোৰ যিমান পইণ্ট আছে কার্ভ সারফেস তো এসো তার মাজরে এনেকে চার ওয়্যার টু গৈছে তো ওয়্যার টুৰ পৰা গুটেই কার্ভ সারফেসৰ এভৰি পইণ্ট কিমান ডিসটেন্সত আছে r ডিসটেন্সত গতিকে সবতে ইলেক্ট্রিক ফিল্ডটো কি হ'ব সেম হ'ব ইউনিফর্ম ইলেক্ট্রিক ফিল্ড গতিকে ইলেক্ট্রিক ফিল্ডটো বাহিৰত আহি গল ds1 তো ইয়াৰ যেটো কার্ভ সারফেস সিলিন্ডাৰৰ টোটাল কার্ভ সারফেসটো যদি মই ইন্টিগ্রেট কৰি দিও টোটাল কার্ভ সারফেস এরিয়া আহিব আৰু সিলিন্ডাৰৰ টোটাল কার্ভ সারফেস এরিয়া কিমান আহে 2 pi r l ঠিক আছে তো আমাৰ ফ্লাক্সৰ ভ্যালু এটা এটো আহি গল যত নেকি আমি ফর্মুলা ইউজ কৰো E ডট ds এদি আমি ইউজ কৰিব কি লাগিব গসেস ল সো গসেস ল ইউজ কৰিতে আমাৰ আহিব গসেস ল ফর্মুলা কি টোটাল ফ্লাক্স থ্ৰু এ ক্লোজ সারফেস ইজ ইকুয়াল টু টোটাল চার্জ ডিভাইড বাই এপসাইলন নট ঠিক আছে তো ইয়াত আমি টোটাল চার্জ ওলাব লাগিব তো এই কাৰণে মই কৰিলো কি এটো নাও দা টোটাল চার্জ এনক্লোজড বাই দা গসিয়ান সারফেস এতিয়া সোয়া এইটোৰ সিলিন্ডাৰটোৰ লেন্থ কিমান লৈছিল l লৈছিল সো এইখিনিত মই কৈছিলো না ইউনিট লেন্থ হলে কিমান চার্জ থাকিব ল্যামডা 2 ইউনিট হলে 2 ল্যামডা গতিকে l যদি হয় লেন্থত l লেন্থত কিমান চার্জ থাকিব l ল্যামডা বা ল্যামডা l ঠিক আছে ইউনিট লেন্থত ল্যামডা চার্জ থাকে যদি লেন্থটো 1 হয় তেতিয়া চার্জ থাকে ল্যামডা গতিকে লেন্থটো যদি l হয় তো চার্জ কিমান থাকিব ল্যামডা ইনটু l তো এটা হল টোটাল চার্জ ঠিক আছে দেন অ্যাকর্ডিং টু গসেস ল ফ্লাক্স ইজ ইকুয়াল টু q বাই এপসাইলন নট এতিয়া ফ্লাক্স মই গসেস ল এটো আৰু আগতে যেটো আমি E ডট ds ফর্মুলা ইউজ কৰি ফ্লাক্স এটো উলাই দিছো যেহেতু একেটা সারফেসৰ মাজৰে ফ্লাক্স উলাই সো দুটা বেলেগ বেলেগ ফর্মুলা ইউজ কৰি গতিকে ফ্লাক্স কি হ'ব সেমে হ'ব গতিকে এই ফ্লাক্সৰ জায়গাত মই ইয়াত লিখি দিলো E * 2 pi r l ঠিক আছে হৈ গল তো তাৰ পিছত 2 pi r l তো এফালে লৈ গল ইৰ এক্সপ্রেশন হৈ গল E = lambda by 2 pi epsilon naught into r ঠিক আছে এটো এটা ডাইরেক্ট ডেরিভেশন হয় ঠিক আছে তোমালোক সবে কৰিছা সাগে সবৰে এটো কাৰো এটো নোহোৱা নহয় সবে যদি বহিছা মোটামুটি তোমালোকে পাৰিবা তথাপি ইয়াৰ ডেৰিভেশন তো মই নোটছত দি দিছো তোমালোকে চাই লব পাৰিবা হা তাৰ পিছত কিছুমান আমাৰ ডেৰিভেশন আছে যিবোৰ ডাইৰেক্ট কোৱেশ্চন হয় তো হেবোৰ ডেৰিভেশন ইমান মানে মই ভাবো সবৰ লগত আছে নিউমাৰিকেলস বোৰ মই ধুনিয়াকৈ কৰি দিছো তোমালোকে নোটছটো ফলো কৰিলে চাবা তাৰ ফটো মই যিখিনি পাৰো গোটেইখিনি দি দিছো তোমালোক ঠিক আছে তো তাৰ পিছত নেক্সট কোৱেশ্চন তো কৈছে ডিৰাইভ এন এক্সপ্ৰেশন ফৰ দা ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি এট এ পয়েন্ট অন দা ইকুইটোৰিয়েল প্লেন অফ এন ইলেক্ট্ৰিক ডাইপোল এটাৰ ইকুইটোৰিয়েল প্লেন ঠিক আছে বিষবীয় সমতলত এটা ইলেক্ট্ৰিক ডাইপোলৰ ইলেক্ট্ৰিক ফিল্ড ক্যালকুলেট কৰিব বুজিছে ঠিক আছে তো হেতু আমি কৰো বলা Okay, the next our electric field at an equatorial point. So here আমি এটা ডাইপোল ড্র কৰিছো ডাইপোল AB জল ডাইপোলটোৰ ডাইপোল লেন্থ হল A আৰু A মিলি কিমান হ'ব টুৱাইস A O হল ডাইপোলটোৰ সেন্টাৰ আৰু ডাইপোলটোৰ যেটো ডাইপোল মোমেন্ট হেতু কি থাকে এটা নেগেটিভৰ পৰা পজিটিভ তো এটো ডাইৰেকশনত ডাইপোল মোমেন্ট P ইকুয়াল টু কিমান হয় Q into টুৱাইস A ডাইপোল লেন্থ ইনটু চার্জ হৈ যায় তো ইয়াৰ ইকুইটোৰিয়েল পয়েন্ট তো এটো এই যেটো হল ইয়াৰ ইকুইটোৰিয়েল লাইন তো তাত মই এটা পয়েন্ট লৈ লৈছো D তো D পয়েন্টত ইলেক্ট্ৰিক ফিল্ড ক্যালকুলেট কৰিব লাগে ঠিক আছে তো সোয়া এই D পয়েন্ট ইয়াৰ সেন্টাৰৰ পৰা কিমান ডিসটেন্সত আছে r ডিসটেন্সত আছে হৈ গল তো ইয়াত এই যে ট্ৰায়াঙ্গলটো ড্ৰ কৰিলো পজিটিভ চাৰ্জ ইয়াত পজিটিভ চাৰ্জ আছে পজিটিভ চাৰ্জৰ ইলেক্ট্ৰিক কাৰণে ইলেক্ট্ৰিক ফিল্ড তো কি হ'ব আউটওয়ার্ড আৰু নেগেটিভ চাৰ্জৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড তো কি হ'ব
ইনওয়ার্ড এটো ডাইরেকশনত মানে q to minus q ডাইরেকশন তারটা হবো away from the positive charge এটা towards the negative charge at all away from the positive charge হই গল এটা এই দুটা উলাব লাগে ঠিক আছে তো প্রথমতে যদি আমি ইলেকট্রিক ফিল্ড due to plus q ক্যালকুলেট কৰো plus q এর কারণে যেটো ইলেকট্রিক ফিল্ড হবো তার ম্যাগনিটিউড কিমান হবো kq by r square r মানে ইয়াৰ ডিসটেন্স তো কিমান হবো r is root over r square plus a square per whole square কিহৰ কাৰণে চোৱা এইটো যদি হয় এই ডিসটেন্স তো আমাৰ হয় না ডিসটেন্স তো ad ডিসটেন্স তো কিমান হ'ব ad স্কয়ার ওকে তো ad স্কয়ারত a তো যদি এখিনিত চোৱা এটা ইকুইলেটারাল ট্রায়াঙ্গল হৈছে ado এটা সরি ইকুইলেটারাল নহয় রাইট অ্যাঙ্গেল ট্রায়াঙ্গল হৈছে তো রাইট অ্যাঙ্গেল ট্রায়াঙ্গলৰ এটো হাইপোটেনাস এটো পারপেন্ডিকুলার এটো বেস তো হাইপোটেনাস ইজ ইকুয়াল টু root over p square plus b square এটো আহি গল স্কয়ার তো স্কয়ার কৰি দিয়াৰ লগে লগে এটো ক্যান্সেল হৈ যাব kq by কি আহি যাব root over cancel r square plus a square আৰু ইয়াৰ ডাইৰেকশন যদি আমি চাও ডাইৰেকশন কি লিখিব পাৰম along ad এর পৰা d ডাইৰেকশনত ঠিক আছে তো ইলেকট্রিক ফিল্ড তেনে ইলেকট্রিক ফিল্ড ডিউ টু মাইনাস q চার্জৰ কাৰণে মাইনাস q চাৰ্জটোৰ কাৰণে d পইণ্টত যেটো ইলেকট্রিক ফিল্ড হ'ব হেতু কি হ'ব সেমে হ'ব কাৰণ চাৰ্জৰ ম্যাগনিটিউড সেম ডিসটেন্সও সেম ইয়াৰ পৰা যিমান ডিসটেন্স ইয়াতো সেম ডিসটেন্স হ'ব এই ডিসটেন্সও কিমান হ'ব root over r square plus a square তাৰ মানে ad equal to bd দুইটা ডিসটেন্স সেম আৰু কিন্তু ডাইৰেকশন তো উল্টা হ'ব ইয়াৰ ডাইৰেকশন তো a এর পৰা দিছে ইয়াৰ ডাইৰেকশন তো db হ'ব ঠিক আছে তো ইলেকট্রিক ফিল্ডৰ ম্যাগনিটিউড সেম হ'ব kq by r square আৰু এটো হৈ যাব ডাইৰেকশন তো যদি আমি চাও along কি হ'ব bd ঠিক আছে ডাইৰেকশন এটো হল এতিয়া সোয়া ইলেকট্রিক ফিল্ড যেহেতু দুইটা বেলেগ বেলেগ ডাইরেকশন আছে ইয়াতক আমি ডাইরেক্ট এড কৰিব নোৱাৰো তো ইয়াত সোয়া এটো এঙ্গেল থিতা হলে ইয়াত এ এঙ্গেল তো হৈ গল থিতা আৰু এটো থিতা হলে ইয়াত এঙ্গেল তো থিতা জিওমেট্ৰিৰ পৰা তোমালোকে সবে জানা থাকে ঠিক আছে আমাৰ এটো আছিল নহয় যে দুটা প্যারালাল লাইনৰ যেটো কি বলে কয় আমাৰ ইন্টারসেক্ট কৰি যে এটা লাইনে ইন্টারসেক্ট কৰিলে তো এটো অল্টারনেট এঙ্গেল ঠিক আছে তেনেকা আমাৰ প্ৰপাৰ্টিজ বোৰ যিবোৰ আছিল এই প্ৰপাৰ্টিজ বোৰ ৰ পৰা আহিছে এটো তোমালোকে এখিনি জানা থাকে ঠিক আছে জানিব লাগে জানা সাগে নহয় এখিনি জানিব লাগিব ঠিক আছে তো থিতা হৈ গল এতিয়া সোয়া মই যদি ডি পয়েন্টত যেটো ইলেকট্রিক ফিল্ড আছে এটো যদি মই ডি পয়েন্ট লও এটা ইলেকট্রিক ফিল্ড এনেকুৱা কে আছে e due to plus q আৰু এটা ইলেকট্রিক ফিল্ড এনেকুৱা কে আছে e due to minus q দুইটা লেন্থ তোমালোকে পাৰিলে সেম ৰাখিবা কাৰণ দুইটাৰ ম্যাগনিটিউড যেহেতু সেম ইতে এটো এঙ্গেল থিতা তো ঠিক মই ইলেকট্রিক ফিল্ডক দুটা পাৰ্টত ভাগ কৰিব পাৰিম ইফালে হ'ব e plus q cos থিতা আৰু ইফালে হ'ব e plus q sin থিতা তেনেকুৱাকে ইয়া এটো এঙ্গেল থিতা হ'ব তো এই যেটো ইলেকট্রিক ফিল্ড আছে e minus q এটোকো মই দুটা পাৰ্টত ভাগ কৰিব পাৰিম ৰিজলভ কৰিব পাৰিম এটা হ'ব e minus q cos থিতা আৰু এটো ডাইৰেকশনত হ'ব e minus q sin থিতা ঠিক আছে যেহেতু ইহতৰ ম্যাগনিটিউড সেম গতিকে e plus q sin theta e minus q sin theta ভ্যালু সেমে হ'ব ডাইরেকশন অপোজিট গতিকে এই দুটা এটা আনটো ক্যান্সেল কৰিব ঠিক আছে তো তাৰ পিছত কিন্তু এই দুটা যেহেতু সেম ডাইরেকশন আছে তো এই দুটা কি হৈ যাব এড হৈ পেলা কি দিব টোটাল ম্যাগনেটিক ফিল্ড এট পয়েন্ট d সো টোটাল ম্যাগনেটিক ফিল্ড এট পয়েন্ট d কোনটো ডাইরেকশন থাকিব এটো ডাইরেকশনত থাকিব ঠিক আছে কিহৰ কাৰণে আমি ইয়াৰ পৰা গম পালো সাইন কম্পোনেন্ট খিনি ক্যান্সেল যাব আৰু cos কম্পোনেন্ট কি এড হৈ পেলা টোটাল ইলেকট্রিক ফিল্ড এট পয়েন্ট d দিব So total magnetic field যদি আমি উলাও e ইকুয়েটরত e plus q cos theta plus e minus q cos theta যেহেতু দুইটাৰ ম্যাগনিটিউড সেম গতিকে দুইটাকে মই e cos theta plus e cos theta লিখি দিয়াৰ লগে লগে এটো কিমান হ'ব টুৱাইস e cos theta গতিকে ইয়াত মই 2 ৰ ভ্যালু বহালো ইলেকট্রিক ফিল্ড আমি ইয়াত এক্সপ্রেশন উলাই দিছো kq by r square plus a square আৰু cos theta যেহেতু থিতা এটো এঙ্গেল সেমে হ'ব ঠিক আছে তো দুটা সেম হোৱাৰ লগে লগে মই এই যিকোনো এটা ট্রায়াঙ্গল ললা ADO বা BDO এটাৰ পৰা cos theta ৰ ভ্যালু যদি ল cos theta = b by h b মানে এটো ডিসটেন্স কিমান আছে a আৰু h হল a2 সো এটো হৈ যাব a divided by root over r square plus a square ওকে তো এটা মই ডাইরেক্ট এক্সপ্রেশনটো লিখি দি আছো সোয়া q আৰু এটো 2 আৰু a মিলি কিমান হৈ যাব q into twice যেটো আমি কি বলি কও ডাইপোল মোমেন্ট p গতিকে কি আহি গল তাৰ লগত কি আহি যাব p আৰু এটো r square plus a square ইয়াত পাৱাৰ কিমান আছে 1 আৰু root over পানে পাৱাৰ কিমান আছে হাফ
তো 1 ইয়াত এটোৰ ওপৰত 1 এটোৰ ওপৰত হাফ 1 আৰু হাফ এড হৈ কিমান হ'ব 3/2 গতিকে ই যেটো এক্সপ্ৰেছন ডাইৰেক্ট কিমান হ'ব k p by r square plus a square to the power 3/2 আৰু যদি ডাইৰেকশন লাগে ডাইৰেকশনটো কি হ'ব ইয়াত যেটো ডাইপোল মোমেন্টৰ অপোজিট ডাইৰেকশন আছে গতিকে ইলেক্ট্ৰিক ফিল্ডটো ভেক্টৰ ফৰ্মত লিখিলে k q by r square plus a square to the power 3/2 minus p cap minus p cap কি কাৰণে কাৰণ p cap টো কি বুজাব p cap টো বুজাব ডাইৰেকশন অফ দা ডাইপোল মোমেন্ট যেহেতু ডাইপোল মোমেন্টৰ অপোজিট ডাইৰেকশন আছে গতিকে মাইনাস p cap তো এটো হৈ গল ডাইৰেকশন ইলেক্ট্ৰিক ফিল্ড ডিউ টু এ ডাইপোল এট এন ইকুইটোৰিয়াল পয়েন্ট ঠিক আছে এটা সেম আমাৰ কেতিয়াবা পটেনশিয়ালৰ কথা উঠিব পাৰে তে পটেনশিয়াল ইকুইটোৰিয়াল প্লেনৰ যি কোনো পয়েন্টতে তুমি যদি ইলেক্ট্ৰিক পটেনশিয়াল লওয়া এই লাইনটোত গুটেইটোতে ইলেক্ট্ৰিক পটেনশিয়ালৰ ভ্যালু কিমান হ'ব 0 হ'ব ঠিক আছে তো এটো হৈ গল আমাৰ 3 a নম্বৰ কোৱেশ্চনটো ঠিক আছে তাৰপিছত 3b নম্বৰ কোৱেশ্চনটো এটা নিউমেৰিকেলস দিছে নিউমেৰিকেলস তো আমাৰ কিহৰ পৰা দিছে ৰেজিস্ট্যান্স থাৰ্ড চেপ্টাৰ টোৰ পৰা দিছে ঠিক আছে থাৰ্ড চেপ্টাৰ টোৰ নিউমেৰিকেলস তো থাৰ্ড চেপ্টাৰ টো তোমালোকৰ নিউমেৰিকেলস তো দিছে ৰেজিস্ট্যান্স ভেৰিয়েশন অফ ৰেজিস্ট্যান্স উইথ টেম্পাৰেচাৰ ৰেজিস্ট্যান্স উইথ টেম্পাৰেচাৰ আমি জানো যে যিকোনো এটা কন্ডাক্টৰৰ যদি আমি টেম্পাৰেচাৰ ইনক্ৰিজ কৰো তেনেহলে ইয়াৰ ৰেজিস্ট্যান্স কি হয় ইনক্ৰিজ হয় ঠিক আছে এতিয়া ইয়াত আমাক দি দিছে যে সিলভাৰ ওয়্যাৰ এটাৰ 27.5 ডিগ্ৰী সেলসিয়াস টেম্পাৰেচাৰত ৰেজিস্ট্যান্স হৈ যায় 2.1 ওম যদি ইয়াৰ টেম্পাৰেচাৰটো বঢ়াই 100 ডিগ্ৰী সেলসিয়াস কৰা হয় তেতিয়া তাৰ টেম্পাৰেচাৰ ৰেজিস্ট্যান্স হৈ যায় 2.7 ওম তো এটো যদি মই T1 লও এটো T2 লও এটো হৈ যাব R1 এটো হৈ যাব R বা RT1 এটো RT2 এটা লিখি দিলা ঠিক আছে তো ইয়াত উলাব দিছে ক্যালকুলেট দা টেম্পারেচার কোএফিশিয়েন্ট অফ রেজিস্টিভিটি তো ইয়াত আমাৰ এটা ফর্মুলা ইউজ হ'ব ফর্মুলাটো কি হ'ব RT2 equal to RT1 1 minus 1 plus alpha T2 minus T1 এই ফর্মুলাটো কিতাবত আছে এটো ভেৰিয়েশন অফ ৰেজিস্টিভিটি ভেৰিয়েশন অফ ৰেজিস্ট্যান্স উইথ টেম্পারেচাৰ তো ইয়াত তোমালোকে ভ্যালু কিটা পুট কৰি ক্যালকুলেশন কৰি দিলে R2 T2 ৰ ভ্যালু 27.5 equal to sorry 2.1 equal to 2.7 sorry eto ulta hol neki 2.7 yat hobo equal to 2.1 hobo divide by 1 plus alpha mi calculate korim eto 100 minus 27.5 degree celsius to eto calculate kori dile tomaloke tar pora tomaloke alpha value ulaba calculation to koriba eto efale anila 2.7 by 2.1 তাৰপিছত 1 to এফালে -1 আলফা এটো হৈ যাব 72.5 আহি গল তো তাৰ পৰা তোমালোকে এটো কৰি পেলাই আলফা ডিভাইড কৰি দিলে আলফাৰ ভ্যালুটো আহি যাব সো এনেকৈ আলফাৰ ভ্যালু ক্যালকুলেট কৰিব লাগিব ঠিক আছে এতিয়া ইয়াৰ লগতে চোৱা তোমালোকৰ ভেৰিয়েশন অফ ৰেজিস্ট্যান্স উইথ টেম্পাৰেচাৰ তো তোমালোকৰ তিনটা মান গ্ৰাফ আছে কন্ডাক্টৰৰ কাৰণে নকৱা কন্ডাক্টৰৰ কাৰণে হয় তাৰপিছত সেমিকন্ডাক্টৰৰ কাৰণে কেনেকুৱা হয় তাৰপিছত আৰু আমাৰ গ্ৰাফ কিতে আছে হেৰি কিছুমান এলয় আছে এলয়লবোৰৰ কাৰণে কেনেকুৱা হয় ভেৰিয়েশন ৰেজিস্ট্যান্সৰ ভেৰিয়েশন তো সেই গ্ৰাফখিনি অলপ চাবা এই চ্যাপ্টাৰৰ যিকিটা গ্ৰাফ আছে গ্ৰাফবোৰ চাবা লগতে চাবা why alloys are used are কি বুলি কম কমাৰ্শিয়াল ৰেজিস্ট্যান্স তো কমাৰ্শিয়াল ৰেজিস্ট্যান্স বোৰ ইউজ কৰিলে মানে কমাৰ্শিয়াল ৰেজিস্ট্যান্স বোৰত এলয় বোৰ কি ইউজ কৰা হয় এলয় বোৰ কি ইউজ কৰা হয় মেংগানিন যেনেকে সো এইবোৰ কিহৰ কাৰণে ইউজ কৰা হয় যে এইবোৰৰ ৰেজিস্ট্যান্স টু টেম্পাৰেচাৰ বহুত বেছি চেঞ্জ হলে এইবোৰৰ ৰেজিস্ট্যান্সৰ চেঞ্জটো বহুত কমকে হয় তো ৰেজিস্ট্যান্স টেম্পাৰেচাৰ বহুত বেছি বাঢ়ি গলো হিটিং ইফেক্টৰ কাৰণে ৰেজিস্ট্যান্সৰ ভেৰিয়েশনটো খুব কম দেখা যায় তাৰ মানে বস্তুটো ৰেজিস্ট্যান্স আলটিমেটলি চেঞ্জ নহয় সো সেইবোৰ কাৰণতে এলয়বোৰ ইউজ কৰা হয় যেটো তোমালোকৰ এই টপিকটোৰ লগতে গ্ৰাফ যিকিটা মই গলো গ্ৰাফ কিটাৰ লগতে আছে পঢ়িবা অলপ হেকিটা ইম্পৰ্টেন্ট হয় টপিক তাৰ ওপৰত কনসেপচুৱেল কিবা কিবি খুদিব পাৰে ঠিক আছে তো এতিয়া 3b আছিল দেটো 3b ৰ লগতে এটা অৰ কোৱেশ্চন দিছে অৰ কোৱেশ্চনটো দিছে যে ড্ৰিফট ভেলোচিটি কি হয় ড্ৰিফট ভেলোচিটি কি হয় যে যেতিয়া আমি এটা কন্ডাক্টৰত এটা ইলেক্ট্ৰিক ফিল্ড এপ্লাই কৰিম
যে সাপোজ মই এটো ডাইৰেকশ্যনত ইলেক্ট্ৰিক ফিল্ড এপ্লাই কৰিলো ইলেক্ট্ৰিক ফিল্ড এপ্লাই কৰাৰ লগে লগে তাৰ ভিতৰত যিবোৰ ইলেক্ট্ৰনছ আছে ইলেক্ট্ৰনছবোৰে ইলেক্ট্ৰিক ফিল্ডৰ ৰেসপেক্টত এটা ফোৰ্স এক্সপেৰিয়েন্স কৰিব F = Q * E in the opposite direction of electric field কাৰণ ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যন আমি জানো পজিটিভ টু নেগেটিভ আৰু ইলেক্ট্ৰনবোৰ সদায় কোন ফালে মুভ কৰিব পজিটিভৰ ফালে কিয়ৰ কাৰণে কাৰণ ইলেক্ট্ৰনছবোৰ নেগেটিভলি চাৰ্জ তো ইলেক্ট্ৰনছবোৰে কি কৰে সব গোটেই যিমান ইলেক্ট্ৰনছ আছে সব গোটেই ইলেক্ট্ৰনছবোৰ এটা ইউনিডাইৰেকশনাল একেটা ডাইৰেকশ্যনত ফ্লো হোৱা স্টাৰ্ট হয় সবৰে ভেলোসিটি বেলেগ বেলেগ হ'ব সো এই ভেলোসিটি গিটাৰ যেটো এভাৰেজ ভ্যালু যেমান কেটা ইলেক্ট্ৰনছ আছে গোটেই কেটা ইলেক্ট্ৰনছৰ ভেলোসিটিৰ যেটো এভাৰেজ ভ্যালু এটোকে আমি কি বুলি কওঁ drift velocity so drift velocity ki hoy average velocity gained by the electrons in the opposite direction of an applied electric field across a conductor to conductor eta jeto electric field apply koro tar opposite direction electron bore ji velocity gain koribo tar average value to ki ami ki boli kom drift velocity jar expression ki man hai vd equal to minus small e capital E tau by me jot capital E hoy gol yar electric field tau to আমি কি বলি কও রিল্যাক্সেশন টাইম এতে রিল্যাক্সেশন টাইম কি হয় যে এভারেজ টাইম বিটুইন টু সাকসেসিভ কলিশন যেতে ইলেক্ট্রনসবোৰ এনেকে মুভ কৰিব ইলেক্ট্রনসবোৰৰ মাজত কি হ'ব কলিশন হ'ব আৰু সেই দুটা কলিশনৰ মাজৰ টাইমটো ইলেক্ট্ৰনসটো কি হ'ব এসিলাৰেট হ'ব ঠিক আছে তো সেই এসিলাৰেট যে যিমান কিটা কলিশন হৈছে কলিশনৰ যেটো এভারেজ কলিশনৰ যেটো টাইম দুটা সাকসেসিভ কলিশনৰ মাজৰ যেটো টাইম তাৰ যেটো এভারেজ ভ্যালু তো আলটিমেটলি তো টাইমকে ৰিপ্ৰেজেন্ট কৰিছে হেতুকে আমি কি বুলি কও relaxation time ঠিক আছে তো vd এর এক্সপ্রেশন এটা হল এটা তোমালকে চাবা এই vd এর পড়া ohms law proof করার এটা ডেরিভেশন আছে proof of ohms law using from the concept of drift velocity তাৰ পিছত ইয়াত এটা তোমাৰ ইলেক্ট্ৰিক ফিল্ড আৰু কি বলে কন্ডাক্টেন্স যেটো আমি কও সিগমা ঠিক আছে সরি কন্ডাক্টিভিটি এহতৰ ৰিলেশন এটা আছে তো এই ৰিলেশন খিনি ইয়াৰ লগত দুই তিনটা মান প্রুফ আছে ৰিলেশন বিটুইন কারেন্ট এন্ড ড্ৰিফট ভেলোসিটি এখিনি অলপ ভালকে চাবা মঠতে এইবাৰৰ কাৰণে তোমালকে ড্ৰিফট ভেলোসিটি ৰিলেটেড যিকিটা টপিক আছে এই টপিক খিনি অলপ ভালকে চাবা তো হেতু হৈ গল ড্ৰিফট ভেলোসিটি তাৰপিছত ইউজিং এম্পিয়াৰছ সার্কুইটেল ল ফাইন্ড দা ম্যাগনেটিক ফ্লাক্স ডেন্সিটি এট দা সেন্টার অফ এ লং সলিনয়েড ক্যারিং এ কারেন্ট তো এটো এটা ডাইরেক্ট ডেরিভেশন আইছে যে এটা সলিনয়েড এটাৰ মাজেৰে যদি কারেন্ট ফ্লো হৈ আছে তো সলিনয়েডটোৰ সেন্টাৰত ম্যাগনেটিক ফিল্ড ক্যালকুলেট কৰিব লাগে এটো সি নম্বৰ কোৱেশ্চনত আহি যাব ঠিক আছে তো তোমালোকে যদি এনেকে সলিনয়েড এটা লোৱা সলিনয়েডটোত যদি আই কারেন্ট ফ্লো হৈছে ইয়াত কারেন্টটো সাপোজ আউটওয়ার্ড আৰু ইয়াত কারেন্টটো কি ইনওয়ার্ড I current flow hoise to solenoidৰ ভিতৰত এটা ম্যাগনেটিক ফিল্ড প্ৰডিউস হয় ইউনিফর্ম ম্যাগনেটিক ফিল্ড এটা থাকে solenoidৰ ভিতৰত যাৰ ভ্যালু সাপোজ আমি ললো কি b আছে ওপৰদি কারেন্ট আউটৰ তলেদি কারেন্টটো ইনওয়ার্ড তাৰ মানে এনেকুৱাকে যদি চাও এফালে নর্থ পোল এফালে সাউথ পোল ইয়াত আমি কি পাম এনেকে নর্থ পোল পাম এফালে সাউথ পোল পাম ঠিক আছে এটো তো ম্যাগনেটিক ফিল্ডৰ ডাইৰেকশনটো এটো তো দিয়া কি হল যেহেতু সেন্টাৰত ম্যাগনেটিক ফিল্ড লাভ আছে ইয়াত আমি কৰিব কি লাগিব এম্পিয়াৰ সার্কুইটেল ল ইউজ কৰিব লাগিব তো ইয়াত এম্পিয়াৰ সার্কুইটেল লৰ কাৰণে আমি এটা লুপ লব লাগিব যেনে গসেস লত আমি এটা সারফেস ল ক্লোজ সারফেস ল এম্পিয়াৰ সার্কুইটেল লৰ কাৰণে আমি কি লব লাগিব এটা ক্লোজ লুপ তো ক্লোজ লুপ তো মই সাপোজ এটো ললো এ বি সি ডি আৰু এই লেন্থটো আমাক দৰকাৰ হ'ব এই লেন্থটো মই ললো এল যে এর পৰা বি লৈ লেন্থটো কিমান এল আৰু সি এর পৰা ডি লৈ লেন্থটো এল ঠিক আছে তো এম্পিয়াৰ সার্কুইটেল ল কি কয় যে লাইন ইন্টিগ্রেশন অফ ক্লোজ লাইন ইন্টিগ্রেশন অফ b dot dl equal to mu naught times of the total current enclosed by the loop considered loop amperes loop to কিমানখিনি কারেন্ট এনক্লোজ কৰি আছে এটো তো এটো ফর্মুলা ইউজ কৰি আমি ম্যাগনেটিক ফিল্ড ইনসাইড এ সলিনয়েড ক্যালকুলেট কৰিব পাৰিম তো তাৰ কাৰণে আমি এটা টার্ম লৈ লব লাগিব লেট n তো কি বুলি হল আচ্ছা তোমালোকে ইয়া ডেরিভেশন বোৰত কি থাকে যে প্ৰথমত কিবা কিবি লিখিব লগিয়া থাকে তো যেতিয়া যিকোনো এজন টিচাৰে লিখায় তোমালোকক নহয় জানো প্ৰথমত স্টার্টিংত তো কিবা এটা লিখিব লাগিব তোমালোক ক্লাস কৰোতে যিকিটা লিখুৱা হয় অলপ ডাঙৰ যেন লাগে অলপ ডাঙৰ হয় লিখাখিনি ঠিক আছে ডাঙৰ হোৱাৰ কাৰণটো হল যে যেতিয়া তোমালোকক লিখাই দিয়া হয় তোমালোকে তো লগে লগে তেতিয়া নপঢ়া
বা পিছত পঢ়িবৰ কাৰণে পিছত যেতিয়া পঢ়িবা লগে লগে পঢ়িলে পিছত আকৌ যেতিয়া পঢ়িবা ৰিভিজন দিবা তোমালোকে তাত কিছুমান বস্তু হয়তো পাহৰি যাব পৰা যে এটো ষ্টেপ কেনেকৈ হ'ল এটো কিয় লিখিলে তাৰ কাৰণে লিখাখিনি অলপ ডাঙৰকৈ লিখোৱা হয় গোটেইখিনি বস্তু ইনক্লুড কৰি লিখোৱা হয় তো তোমালোকে যদি এক্সামত সাপোজ চাই লোৱা যে 2 মাৰ্ক দিছে 2 মাৰ্কৰ কাৰণে মই ইমানখিনি লিখিম নেকি সময় হ'ব নাই সো তোমালোকে নিজৰ মতে লিখিবা ডায়াগ্ৰামটো ড্ৰ কৰিলে ডায়াগ্ৰামটো প্ৰপাৰলি ড্ৰ কৰিবা সবে ডায়াগ্ৰামটো ড্ৰ কৰাৰ পিছত যিখিনি ডেসক্ৰিপচন ইয়াত লিখিব লাগে ডেসক্ৰিপচনখিনি প্ৰথমতে তোমালোকে কৰিবা কি যে কোৱেশ্চনত যিখিনি দিয়া আছে তাৰ পৰা এই যেটো ডায়াগ্ৰাম ড্ৰ কৰিলা ডায়াগ্ৰামটোৰ পৰা নিজৰ মতে লিখিবা যে ইয়াত আমি এটা সার্কুলার এটা সলিনয়েড কনসিডার কৰি সলিনয়েডৰ মাজৰ আই কারেন্ট ফ্লো হৈ আছে সলিনয়েডৰ ভিতৰত ইউনিফর্ম ম্যাগনেটিক ফিল্ড বি এটো আমি ক্যালকুলেট কৰিব লাগে আৰু তাৰ কাৰণে আমি কি কৰিছো এটা এনেকুৱা ABCD এটা লুপ কনসিডাৰ কৰিছো লুপটোৰ আধা সলিনয়েডৰ ভিতৰত আধা সলিনয়েডৰ বাহিৰত আছে হৈ গল তাৰ পিছত আৰু যদি সাপোজ হেখিনি লিখাৰ পাছত তোমালোকে ডেৰিভেশনটো কৰি আছে তাতে কিবা এনেকুৱা এটা টার্ম ওলাল যেটো তোমালোকে আগত লিখি দিয়া না যেটো কি হয় তো তোমালোকে সাইডত লিখি দিব হোয়ার যেনে কি ইয়াত মই এটো লিখি দিলো n টুক আমি কি বলি কও নাম্বার অফ টার্নস পার ইউনিট লেন্থ নাম্বার অফ টার্নস পার ইউনিট length ঠিক আছে তো তোমালোকৰ ডায়াগ্ৰামটো প্ৰপাৰ হলে ডেৰিভেশনৰ ম্যাথমেটিক্যাল পাৰ্টস যদি সেম হয় লিখাখিনি কৰবাত অলপ কম হলেও একো অসুবিধা নকৰে কনসিজন এক্সামিনাৰে এবোৰ চাব তেও নিজে হেতু বস্তু জানি লব যে 2 মাৰ্কৰ কাৰণে আমি ইমান 1 পেজ 1.5 পেজ 2 পেজ লিখিব নোৱাৰো কাৰণ আমাৰ ইয়াত ম্যাথমেটিক্যাল পাৰ্ট বহুত আছে ডাঙৰ লং এটা কোৱেশ্চন গোটেইখিনি সলভ কৰিব লাগিব তো তোমালোকে হেতু মতে হেতু লৈ ভয় খাব না লাগে যে ইমানখিনি লিখা আছে লিখিব মনত নাথাকিব লিখিব পৰিম মনত নাথাকিব পাৰে বহুত বস্তু মনত নাই কিন্তু যেকিটা ইম্পৰ্টেন্ট টাৰ্ম ডেৰিভেশনটো ইউজ হৈছে হেকিটা তোমালোকে এট লিষ্ট যদিও আগত পাহৰি গৈছ সাইডত লিখি দেব যে এটো কি হয় ওকে সো এটো হৈ গল এতিয়া যদি আমি এম্পিয়াৰ সার্কিটেল ল ইউজ কৰো আমি প্ৰথমতে এটো উলাম b ডট dl এতিয়া b ডট dl আমি তিন সাইডা পার্টত উলাম সেপারেটলি উলাম তো প্ৰথমত a এর পৰা b এর কাৰণে কৰিম b এর পৰা আছে c এর পৰা d এর পৰা a ইন্টিগ্রেশনটা আমি চাৰিটা ভাগত ডিভাইড কৰি দিম জিয়াত মই লিখিলে ইন্টিগ্রেশন a to b b ডট dl প্লাস ইন্টিগ্রেশন b to c b ডট dl প্লাস ইন্টিগ্রেশন c to d b dot dl plus integration d to a b dot dl এটো কৰিম ঠিক আছে তো ইয়াত সোয়া প্ৰথমত a এর পৰা b যদি ল তো a এর পৰা b ডাইরেকশন তো এটো আৰু ম্যাগনেটিক ফিল্ড দুইটা সেম ডাইরেকশন থাকে তো ইয়াত আমাৰ কি আহিব ইন্টিগ্রেশন a to b b dl cos 0 ডিগ্ৰী প্লাস a টার্মটোত যেতিয়া মই b এর পৰা c লৈ কৰিম b এর পৰা c লৈ কৰিলে bc ডাইরেকশন তো এটো আৰু ম্যাগনেটিক ফিল্ড আছে নকৱাকে তো ম্যাগনেটিক ফিল্ড আৰু লেন্থ মানে dl ৰ ডাইরেকশনৰ মাজত এংগল কিমান হ'ব 90 ডিগ্ৰী আৰু cos 90 এর ভ্যালু ডাইরেক্ট এটো কিমান হৈ যাব 0 তো ডাইরেক্ট 0 লিখি দিব পাৰা তাৰ পিছত da cd যদি da তো সেম সিচুয়েশন হ'ব কাৰণ লেন্থৰ ডাইরেকশন এটো ম্যাগনেটিক ফিল্ড নকৱাকে 90 ডিগ্ৰী আছে তো লাস্টৰ পাৰ্টটো 0 বাকি থাকিল a পাৰ্টটো এতে a পাৰ্টটো 0 কিয় লোৱা হয় কাৰণ সা ম্যাগনেটিক ফিল্ড সলিনয়েডৰ ভিতৰত ধুনিয়াকে এনেকে ইউনিফর্মলি ডিস্ট্রিবিউট হৈ থাকে যেতিয়া ম্যাগনেটৰ বাহিৰত ওলাই ম্যাগনেটিক ফিল্ড লাইনস বোৰ এনেকুৱাকে আহে আকৌ ঘূৰি পেলাই তো ইয়াত এক্স্যাক্টলি 0 নহয় কিন্তু এই ভিতৰৰ তুলনাত বাহিৰত যেহেতু ম্যাগনেটিক ফিল্ড লাইনস বোৰ বহুত পাতল হৈছে দূৰে দূৰে গুচি যায় তো ইয়াত ম্যাগনেটিক ফিল্ড স্ট্রেংথটো অ্যাপ্রক্সিমেটলি প্ৰায় কিমান হৈ যায় 0 হৈ যায় নেগলিজিবল হৈ যায় ইয়াৰ তুলনাত ইয়াত ম্যাগনেটিক ফিল্ডটো কি হয় নেগলিজিবল হয় কাৰণে আউটসাইড দা ম্যাগনেট আমি ম্যাগনেটিক ফিল্ড কিমান ল 0 বুলি ল যেহেতু এই পাৰ্টটো সিডি পাৰ্টটো সলিনয়েডৰ ভিতৰত নাই বাহিৰত আছে গতিকে এই পাৰ্টটোত ম্যাগনেটিক ফিল্ড 0 হোৱাৰ কাৰণে এই ইন্টিগ্রেশনটো কিমান হৈ যাব 0 তো অনলি এটা ইন্টিগ্রেশন থাকিব এটো বাকি তিনটাৰ ভ্যালু কিমান হৈ যাব 0 হৈ যাব তো ইয়াত যেহেতু b ইউনিফর্ম কনস্ট্যান্ট b বাহিৰত আহি গল ইন্টিগ্রেশন a এর পৰা b যদি dl ৰ কৰো dl ৰ ইন্টিগ্রেশন কিমান আহিব l আহি গল ঠিক আছে l মানে এই সলিনয়েডৰ a এর পৰা b লৈকে থকা লেন্থ এতিয়া আমি নেক্সট এই পাৰ্টটো কৰিম মিউ নট ইনটু কারেন্ট এনক্লোজড ওকে এতিয়া সোয়া আমি কি লৈছো নাম্বার অফ টার্নস পার ইউনিট লেন্থ তার মানে ইয়াত যে এনেকে টার্ন আছে ইউনিট লেন্থত কিমানটা টার্ন আছে n টা টার্ন আছে তো 2 ইউনিট লেন্থত কিমান টার্ন থাকিব 2n 3 ইউনিট লেন্থত কিমান টার্ন থাকিব 3n গতিকে l ইউনিট লেন্থত টার্ন কিমান থাকিব টোটাল নাম্বার অফ টার্নস ইন l লেন্থ কিমান হ'ব n * l ঠিক আছে তো ইয়াত সোয়া
এইখিনি টোটাল টাৰ্ণ কিমান আছে কিমানটা পাকৰ সংখ্যা কিমান আছে স্মল n ইনটু l হৈ গল স্মল n ইনটু l এতিয়া কারেন্ট এনক্লোজ কিমান হ'ব ইয়াৰ মাজেৰে কিমান কারেন্ট যাব সো এটাৰ মাজেৰে কিমান কারেন্ট গৈ আছে i যদি এটা লুপ লও তার মাজেৰে কারেন্ট কিমান গৈ আছে যদি দুটা লুপ লও তার মাজেৰে কিমান কারেন্ট যাব 2i যদি আমি nl টা লুপ লও তো তার মাজেৰে কিমানটা কারেন্ট যাব nl ইনটু i ঠিক আছে তো এটো হৈ যাব কি টোটাল কারেন্ট এনক্লোজড বাই দা লুপ ঠিক আছে তো ইয়াত যদি মই এম্পিয়ার সার্কিটের ল টু ইউজ কৰো এম্পিয়ার সার্কিটের ল কি হয় b ডট dl equal to mu naught total current or value কিমান হ'ব nl i আৰু এফালে এই ইন্টিগ্রেশনৰ ভ্যালু আমি আগত এটো পাইছো কিমান পাইছো b into l তো এটো হৈ গল mu naught nl i ll ক্যান্সেল যাব b equal to কিমান হৈ যাব mu naught ni তো এটো হৈ গল magnetic field inside a solenoid তো এটো হল তার পিছত আমাক ইয়াত এটা কোয়েশ্চন দিছে কোয়েশ্চনটো কিহৰ ওপৰত magnetic field at the center of a circular current carrying loop তো এটো মই মুছি দিও দিয়া magnetic field at the center of a current carrying loop so yet koise ki je ampere eta circular coil ase of wire consisting of 80 turns the n or value kiman dia ase 80 dia ase hoise each of radius dia ase 50 millimeter to eto meterot nile hoy jabo 5 into 10 to the power minus 2 meter ogol tar pasot tomaloke current dia ase যে কারেন্ট দিয়া আছে 0.25 ampere তো এনেগল সার্কুলার লুপ এটা আছে যার মাজেৰে কারেন্ট ফ্লো হৈ আছে আৰু যাৰ টোটাল নাম্বার অফ টার্নস কিমান আছে 80 তো ইয়াৰ সেন্টারত ম্যাগনেটিক ফিল্ড লাভ আছে তো ডাইরেক্ট ফর্মুলা ম্যাগনেটিক ফিল্ড এট দা সেন্টার অফ এ সার্কুলার কারেন্ট লুপ নাম্বার অফ টার্নস ইনটু mu naught i by 2i sir তো n ৰ ভ্যালু দিয়া আছে 80 mu naught ৰ ভ্যালু কিমান হ'ব 4 pi into 10 to the power minus 7 তলত এটো sorry 2 pi নহয় 2r 2 আছে into r or value 5 into 10 to the power minus 2 current or value 0.25 ampere put কৰি দিলা ক্যালকুলেশন কৰা 5 দিয়ে তো কাটিলা 0.05 হল 2 দিয়ে তো কাটিলা 40 হল তাৰপিছত ক্যালকুলেশন মাল্টিপ্লাই কৰি ক্যালকুলেশন কৰি লিখি দিয়া আনসার আহি গল তো এটা আমাৰ সিৰ অর কোয়েশ্চন টু এটো হল তাৰপিছত তোমালোকৰ তাৰপিছত এটা আছে কি লেন্স ল ফ্ৰম দা প্ৰিন্সিপল অফ কনজারভেশন অফ এনার্জি এটো তোমালোকে ল হেৰিত পাই যাবা মই এবাৰ বুজাই দি আছো যে লেন্স লয় কয় কি লেন্স লয় কি কয় যেটো ই ইনডিউসড হ'ব ই ইনডিউস ইজ ইকুয়াল টু মাইনাস d5 by dt মাইনাস সাইনটোৰ কথা আহে যে মাইনাসটো কি বুজাই আছে তো আমি যদি এনেকুৱা এটা কয়েল লৈছো ঠিক আছে কয়েলটোত আমি কৰিলো কি এটা গ্যালভানোমিটার কানেক্ট কৰি ললো গ্যালভানোমিটারে কৰে কি গ্যালভানোমিটারে কারেন্টৰ ডিফ্লেকশন শো কৰে যে ইয়াৰ মাজে যদি কারেন্ট ফ্লো হৈছে ইয়াৰ কি হ'ব ডিফ্লেকশন হ'ব নহলে ডিফ্লেকশন নহয় তো ইয়াত যদি আমি এটা ম্যাগনেট লও যদি এফালে নর্থ পোল এফালে সাউথ পোল আছে ঠিক আছে তো ম্যাগনেট যেতিয়া এই ম্যাগনেটটো যেতিয়া মই এনেকে লুপটোৰ ওচৰলৈ লৈ আহিম when the magnet is moved towards the loop ঠিক আছে ইয়াত বহুত কেটা তেনেকে নাম্বার অফ টার্ন আছে তো যেতিয়া মই ওচৰলৈ লৈ আহিম ওচৰলৈ লৈ আহিলে কি হ'ব ইয়াত সো এনেকে ম্যাগনেটিক ফ্লাক্সবোৰ থাকিব ইয়াত যেতিয়া ওচৰলৈ লৈ আহিম তো তাত ম্যাগনেটিক ফ্লাক্স কিছুমান তো এনেকেও থাকিব তো ওচৰলৈ লৈ আহাৰ লগে লগে ইয়াত কি হ'ব ম্যাগনেটিক ফ্লাক্স লিংকড উইথ দা কয়েল কি হ'ব চেঞ্জ হ'ব ইনক্রিজ হ'ব বাঢ়িব তো বাঢ়াৰ লগে লগে কি হ'ব ইয়াত এটা যেহেতু ম্যাগনেটিক ফ্লাক্স চেঞ্জ হ'ব ম্যাগনেটিক ফ্লাক্স চেঞ্জ হোৱাৰ লগে লগে ইয়াত এটা কারেন্ট প্ৰডিউস হ'ব ঠিক আছে এতিয়া লেন্সে কি অবজার্ভ কৰিছে যেতিয়া এই কারেন্টটো প্ৰডিউস হয় তো আমি এইমাত্ৰ পঢ়িছিলো যেতিয়া এনেকুৱা এটা লুপ এটাৰ মাজেৰে কারেন্ট ফ্লো হয় তো তাৰ কাৰণে এটা কি হয় ম্যাগনেটিক ফিল্ড প্ৰডিউস হয় তো এতিয়া লুপটো এটা অলৰেডি এই ম্যাগনেটৰ কাৰণে ম্যাগনেটিক ফিল্ড আছিল এতিয়া লুপটোৰ কাৰণে লুপটোৰ মাজেৰে যেটো কারেন্ট ফ্লাক্স চেঞ্জ হোৱাৰ কাৰণে কারেন্ট প্ৰডিউস হৈছে কারেন্ট প্ৰডিউস হোৱাৰ কাৰণে লুপটোৰ কি হ'ব লুপটোৰ ভিতৰতে স্ট্ৰ দা সেন্টাৰ ইয়াত কি হ'ব এটা ম্যাগনেটিক ফিল্ড প্ৰডিউস হ'ব এতিয়া লেন্সে অবজার্ভ কৰিছিল কি যেতিয়া এটো এনেকে আনা যায় তেতিয়া ইয়াত
যেটো ইনডিউসড ম্যাগনেটিক ফিল্ড আমি পাম ইনডিউসড ম্যাগনেটিক ফিল্ডৰ ডাইৰেকশনটো এনেকুৱা হয় যে তাত এনেকুৱা ডাইৰেকশন হয় যে ম্যাগনেটিক ফিল্ডৰ এটো সাইডে নৰ্থ পোল থাকে এটো সাইডে কি হয় সাউথ পোল তো যেহেতু নৰ্থ পোল থাকে যে নৰ্থ পোলটো মই এফালে আনি আছো নহয় তো নৰ্থ পোলটো আনাৰ লগে লগে ইয়াত ম্যাগনেটিক ফিল্ডটো কি হৈ গল ইয়াত এটো নৰ্থ পোলে কি কৰিলে ৰিপেল কৰিলে আকৌ যেতিয়া মই এনেকৈ আনি আছিল এটো সিচুৱেচন হল যেতিয়া মই এটো সলিনয়েডটো ম্যাগনেটটো বাৰ ম্যাগনেটটো ইয়াৰ পৰা দূৰলৈ লৈ যাও when the bar magnet is moved away from the solenoid then এটো ডাইৰেকশনত যেতিয়া মুভ কৰাও নৰ্থ পোল টু দূৰত গৈ আছে ন তেতিয়া কাৰেন্টৰ ডাইৰেকশনটো আকৌ উল্টা হৈ তেতিয়া কাৰেন্টৰ ডাইৰেকশনটো আকৌ উল্টা হৈ যায় ইয়াত সাউথ পোল ক্ৰিয়েট হয় আৰু এটো সাইডে কি হৈ যায় নৰ্থ পোল তেতিয়া আকৌ ম্যাগনেটটো দূৰত যেতিয়া গৈছিলে নৰ্থ সাউথ পোল হোৱাৰ লগে লগে সাউথ পোলে নৰ্থ পোলক কি কৰি দিয়ে এট্ৰাক্ট কৰি দিয়ে তো প্ৰথমতে যেতিয়া ই ওচৰলৈ মুভ কৰি আছিল তেতিয়া ইয়াক ৰিপেল কৰিছে যেতিয়া দূৰলৈ গৈছে তেতিয়া আকৌ কি আছে এট্ৰাক্ট কৰি আছে তাৰ মানে ইয়াত যেটো ম্যাগনেটিক ফিল্ড প্ৰডিউস হল ম্যাগনেটিক ফিল্ডে ইয়াত ওচৰলৈ আহিব দিয়া নাই দ্যাট মিন্স ফ্লাক্স টু চেঞ্জ হ'ব দিয়া নাই যেতিয়া আকৌ দূৰলৈ যাব বিচাৰ যেতিয়া আকৌ দূৰলৈ যাব দিনা তেতিয়া আকৌ ফ্লাক্স টু চেঞ্জ হ'ব দিয়া নাই দ্যাট মিন্স মই যদি ইয়াক ম্যাগনেটটো এফালে লৈ যাব বিচাৰিলে নৰ্থক ৰিপেল কৰিব তো এই ৰিপালশন ফোৰ্সৰ এগেইনষ্টত মই এটো ঠেলি লৈ যাব লাগিব দ্যাট মিন্স উই হ্যাভ টু ডু সাম এমাউন্ট অফ ওয়ার্ক সো এই নৰ্থ এটোৰ ম্যাগনেটিক ফিল্ডৰ এগেইনষ্টত আমি কি কৰিব লাগিব এটা ওয়ার্ক ডান কৰিব লাগিব আৰু সেই ওয়ার্ক ডানৰ কাৰণে যেটো এনাৰ্জি লস হ'ব সেই এনাৰ্জিটোৱে কি হ'ব ইয়াত কারেন্ট হিচাপে ইলেক্ট্ৰিক এনাৰ্জি হিচাপে আমি পাম সো ইয়াত মেকানিক্যাল এনাৰ্জিটো আমাৰ যেটো ওয়ার্ক ডানৰ কাৰণে যেটো এনাৰ্জি লস হল এটো ইলেক্ট্ৰিক এনাৰ্জি লৈ কনভার্ট হৈ গল সো হেতু হল কনজারভেশন অফ এনাৰ্জি আমি যেতিয়া সলিনয়েডৰ এটোৰ মাজৰে ম্যাগনেটিক ফ্লাক্স টু চেঞ্জ কৰা ম্যাগনেটিক ফ্লাক্স টু চেঞ্জ কৰাবৰ কাৰণে উই হ্যাভ টু ডু সাম এমাউন্ট অফ ওয়ার্ক এন্ড দ্যাট মাচ অফ ওয়ার্ক ইজ কনভার্টেড ইনটু ইলেক্ট্রিক্যাল এনার্জি thus it follows the law of conservation of energy ঠিক আছে তো এটো হৈ গল তো এই কাৰণে আমাৰ মাইনাস সাইনটো হেতু আহিছে যে আমি এক্সটাৰ্নাল ওয়ার্ক ডান কৰিব লাগিব বা ৰিপেল কৰা যেটো সিচুৱেচন যে ফ্লাক্স ম্যাগনেটিক ফ্লাক্স চেঞ্জ হোৱাৰ কাৰণে এটা ম্যাগনেটিক ফিল্ড প্ৰডিউস হৈছে বা কারেন্ট প্ৰডিউস হৈছে সেই কারেন্টটো আকৌ এনেকুৱা হৈছে যে কারেন্টটো আকৌ কি কৰিছে ম্যাগনেটিক ফ্লাক্সটো চেঞ্জ হ'ব দিয়া নাই ম্যাগনেটিক ফ্লাক্সটো চেঞ্জ হোৱাৰ কাৰণে কারেন্ট প্ৰডিউস হৈছে আকৌ সেই কারেন্টটোৱে কি কৰিছে কি প্ৰডিউস হোৱাৰ পাছত ম্যাগনেটিক ফ্লাক্সটো বাধা দি আছে চেঞ্জ হ'ব দিয়া নাই ওকে এটো আছিল তাৰ পিছত এটা তোমালোকৰ ইয়াৰ অৰ কোৱেশ্চন এটা আছে 3D ৰ অৰ কোৱেশ্চনটো যেটো এটা numerical আছে তো ইয়াত কি কৈছে ইন এ সার্কিট কারেন্ট ডিক্রিজেস ফ্রম 5 এম্পিয়ার টু 0 এম্পিয়ার যে এটা সার্কিটত কারেন্ট টু 5 এম্পিয়ার পৰা কমি কিমান হৈছে 0 এম্পিয়ার হৈছে কিমান টাইমত 0.1 সেকেন্ডত আমি যেটো পঢ়িলো তাৰ ওপৰতে এটা হেৰি তো ইফ দ্য এভারেজ ইনডিউসড ইএমএফ তো ইয়াত যেটো ইনডিউসড হৈছে তো কিমান হৈছে 200 ভোল্ট calculate the self inductance of the circuit and write its unit the self inductance calculate কৰিব লাগে self inductance আৰু induced emf এর মাজত ফর্মুলাটো যদি তোমালকে জানা e induced = কিমান হ'ব -l * di by dt -l * di by dt তো ইয়াত l ওলাব দিছে e induced এর ভ্যালু দিয়া আছে e induced দিয়া আছে 200 -l di এর ভ্যালু 0 এম্পিয়ার -5 এম্পিয়ার আৰু dt এর ভ্যালু 0.15 সেকেন্ড তো এটো -5 হ'ব -5 ক্যান্সেল গল l এর ভ্যালু এফালে হৈ যাব l = হৈ যাব 200 * 0.15 by 5 0.15 no 0.1 সেকেন্ড তো এটো 0.1 তো এটো হৈ গল l আৰু l এর ভ্যালু এটো ক্যালকুলেশন তোমালকে কৰিবা ইয়াৰ ইউনিট কি হয় হেনৰি সেলফ ইন্ডাক্টেন্স আৰু মিউচুয়াল ইন্ডাক্টেন্সৰ ইউনিট কি হয় হেনৰি হৈ যায় ঠিক আছে তো তাৰ পিছত আমি নেক্সট লৈ যাম ওকে তাৰ পিছত কি আছে ড্ৰ এ ৰে ডায়াগ্ৰাম টু শো দা ফৰ্মেশন অফ এন ইমেজ বাই ৰিফ্লেক্টিং টেলিস্কোপ ঠিক আছে যেটো এটা ডাঙৰ কোৱেশ্চন হয় আৰু তোমালোকৰ কিতাপত ডাইৰেক্ট ৰে ডায়াগ্ৰামটো দিয়া আছে ৰিফ্লেক্টিং টেলিস্কোপৰ একদম আমাৰ যেটো মানে লাইট যেটো আছে লাইটৰ একদম লাস্ট টপিকটো যেটো হেতুৱে হয় আমাৰ কি ৰিফ্লেক্টিং টেলিস্কোপ তো তোমালোকে এটো এতিয়া মই ইয়াত দিলে বহুত আৰু ভিডিও কিটা বাঢ়ি গৈ থাকিব যেহেতু এটা ডাইৰেক্ট কোৱেশ্চন হয় যেহেতু ৰে ডায়াগ্ৰাম ড্ৰ কৰিছো ৰে ডায়াগ্ৰামটো মই ইয়াত ড্ৰ কৰা নাই তোমালোকে কিতাপত পাই যাবা ঠিক আছে তো ইয়াত কি হৈছে এটা সোৱা ৰে ডায়াগ্ৰাম যেহেতু ড্ৰ কৰিব দিছে ইয়াত মই আৰটা কথা কৈ দিও ইয়াত তোমালোকৰ যেটো অপটিক্যাল ইনস্ট্ৰুমেন্ট যে দুটা আছে তোমালোকৰ সিম্পল মাইক্ৰোস্কোপ কম্পাউন্ড মাইক্ৰোস্কোপ টেলিস্কোপ ৰিফ্ৰেক্টিং টেলিস্কোপ ৰিফ্লেক্টিং টেলিস্কোপ সো দুইটা বস্তু এই চাৰিটা ডায়াগ্ৰাম অলপ ভালকে চাবা
মানে ৰে অপটিক্সৰ যিমান কেইটা ডায়াগ্ৰাম আছে গোটেই ডায়াগ্ৰামখিনি ভালকৈ চাবা তাৰপিছত আৰু এটা পইণ্ট ইয়াৰ পৰা চাবা তোমালোকে ৰিফ্লেক্টিং আৰু ৰিফ্ৰেক্টিং টেলিস্কোপৰ টেলিস্কোপ যি দুটা তোমালোকৰ দি আছে দুইটাৰ এডভান্টেজ ডিসএডভান্টেজ কি কি তাতে ৰিফ্লেক্টিং টেলিস্কোপটোৰ ডিসএডভান্টেজ কি ৰিফ্লেক্টিং টেলিস্কোপৰ এডভান্টেজ যিকিটা ৰিফ্লেক্টিংৰ ডিসএডভান্টেজ হেকুটাই ৰিফ্লেক্টিংৰ কি হয় এডভান্টেজ তো ধুনিয়াকে হেখিনি অলপ পঢ়িবা তোমালোকে ঠিক আছে তাৰপিছত আৰু এটা হেৰি কৰিব দিছে ডিডিউস দ্য ৰিলেশ্যন এটো সিম্পল ফৰ্মুলা 1/v minus 1/u equal to 1/f এটো ডিডিউস কৰিব দিছে ফৰ এ কনকেভ লেন্স তো কনকেভ লেন্সৰ কাৰণে এটো ডিডিউস কৰিব দিছে এটো ডাঙৰ ডাইৰেক্ট কোৱেশ্চন হয় তো এটো মই ইয়াত ৰে ডায়াগ্ৰাম যদি লাগে কবা মই পিছত ডিসকাস কৰি দিম নোটছত হেতু দি দিম তোমালোকে চাই লবা ওকে তাৰপিছত 3f number question to কি কৈছে what is coherent source what are coherent sources about যে দুটা লাইট সোর্স এটোৰ পৰা লাইট গৈ আছে এই লাইট সোর্স দুটাক আমি কোহেৰেন্ট বুলি কেতিয়া কম যে লাইট সোর্স দুটা আমাৰ কোহেৰেন্ট কেতিয়া হ'ব এই লাইট দুটাৰ যদি ওয়েভলেন্থ সেম হয় দুইটাৰে ওয়েভলেন্থ কি হয় সেম হয় আৰু ইহতৰ মাজৰ যেটো ফেজ ডিফারেন্স আইদাৰ 0 হ'ব লাগিব অর কি হ'ব লাগিব কনস্ট্যান্ট if two light sources are of same wavelength and having 0 or constant phase difference then the two light sources are called coherent sources ঠিক আছে সুসংগত উৎস যে দুটা লাইটৰ যদি wavelength same হয় আৰু এই দুটাৰ মাজৰ যেটো phase difference থাকিব phase difference তো either 0 হ'ব লাগিব or কি হ'ব লাগিব constant যাতে টাইমৰ লগত phase difference তো চেঞ্জ নহয় সো হেতুক আমি কি বলি কম coherent sources of light তাৰপিছত তোমাক দিছে what are difference between interference and diffraction তো interference diffraction আৰু difference জানা interference ত আমাক দুটা লাইট সোর্স ইউজ হয় if diffraction ত এটা লাইট সোর্স ইউজ হয় plus interference ত আমি কি পাও interference ত all the fringes have same intensity all the bright fringes are completely bright and all the dark fringes are all the bright fringes are equally bright and all the dark fringes are completely dark but diffraction of ki hoy all the dark fringes are not completely dark plus all the bright fringes are not equally bright যে interference of amar jiman bright fringes are sobore intensity same thake but diffraction of ki hoy intensity bor lahe lahe ekdom center of sobot ke bise tar pisot dui side both side komi goi thake light or intensity bor hetu ase aru eta point tomale ki likhibo jota likhibo je arta tomaleke beta likhibo para fringe width যে ফ্রিঞ্জ উইথ কি হয় ইন্টারফারেন্সত যেমান আছে সেন্ট্রাল ব্রাইট ফ্রিঞ্জ তাৰপিছত ফার্স্ট ব্রাইট সেকেন্ড ব্রাইট থার্ড ব্রাইট ডার্ক সার্ক যেমান আছে সবৰে fringe width কি হয় same হয় but in case of diffraction central bright fringe the width of the central bright fringe is twice that of the width of the other fringes তো বাকি central bright fringe এর width তো বাকি কিটারকে কি হয় ডাবল হয় central bright fringe তো অলপ বেশি মোটা হয় বাকি কিটা অলপ width তো কম হয় সো এটো লিখিব দিছে ওকে তাৰপিছত এটো অলপ মই তোমালোকক কৈ দিও ডিডিউস স্নেলস ল অফ রিফ্র্যাকশন ফর এ প্লেন ওয়েভ ইউজিং হাইজেন্স প্রিন্সিপল ইউজ কৰি লস অফ রিফ্র্যাকশনৰ যেটো আমাৰ স্নেলস ল আসলে স্নেলস ল তো প্রুফ কৰিব লাগে এটো ডাইরেক্ট কোশ্চেন তোমালোকে কৈছে তথাপি মই ইয়াত অলপ এটো বুজাই দি আছো 3 ৰ f or কোশ্চেন তো ঠিক আছে তো আমি কি ললো ইয়াত এটা রিফ্র্যাক্টিং যে এনেকে দুটা মিডিয়াম সেপারেট কৰিলো ওপৰত এটা বিলিয়া মিডিয়াম তলত এটা মিডিয়াম ওপৰৰ মিডিয়াম টু ৰিফ্ৰেক্টিভ ইনডেক্স সাপোজ ললো n1 তলৰ মিডিয়াম টু ৰিফ্ৰেক্টিভ ইনডেক্স n2 ওপৰৰ মিডিয়াম টু যেটো দুটা বেলেগ মিডিয়াম লাইটৰ স্পিড বেলেগ হ'ব ওপৰৰ মিডিয়াম টু লাইটৰ স্পিড v1 তলৰ টু লাইটৰ স্পিড v2 তো দুটা বস্তু আমি ইয়াত ললো v1 and v2 তাৰপিছত ওয়েভলেন্থ চেঞ্জ হ'ব প্লাস এটা বস্তু মন ৰাখিব যেতিয়া লাইট এটা মিডিয়ামৰ পৰা আনটা মিডিয়ামলৈ যায় তেতিয়া লাইটৰ frequency change no hoy the question ahe why frequency remains constant when light goes from one medium to another to tomalage jodi jana tomalage janaba ki hoy aru নহলে মই জানাম বাৰো দেখি আৰো তোমালোকক এটা কোশ্চেন কৰিব দিছিলো মই ডায়াগ্ৰাম এটা ড্ৰ কৰিব দিছিলো নহয় সিরিজ LCR সার্কিটৰ when XC is greater than XL কোনবাই ড্ৰ কৰিছে যদি গ্ৰুপত পঠাবাচোন ओके तो याद আমি ললো এটা প্লেন ওয়েভ ফ্রন্ট সাপোজ এনেকুৱা কি ওয়েভ ফ্রন্ট এটা ইনসিডেন্ট হৈছে এটো হল এটা প্লেন ওয়েভ ফ্রন্ট কেটা টাইপৰ থাকে
wavefront types of wavefront three types of থাকে এটা আমাৰ spherical wavefront যাৰ কাৰণে point source লাগে এটা cylindrical wavefront যাৰ কাৰণে linear source of light লাগে আৰু এটা হল আমাৰ plane wavefront যত নেকি light source to linear হওক বা point source হওক যদি বহুত দূৰত থাকে infinite distance থাকে তো তাৰ পৰা আহা light বা wavefront বোৰ কি হয় plane wavefront হয় ঠিক আছে তো এই দুটা wavefront আমি ললো অলপ সৰুকে দিও বলো এইখিনি a এর পৰা b তো ইয়াত মই দুটা ray of light কৰিলো তো এটো এটা ray of light এটো এটা ray of light মনত ৰাখিবা ray of light এনেকুৱাকে লাইট টো আহি আছে ray of light সদায় কি হয় পারপেন্ডিকুলার থাকে wavefront ab এর wavefront যেটো আছে wavefrontor পারপেন্ডিকুলার থাকিব সো ইয়াত যদি মই এটা এনেকে নরমাল ড্র কৰি দিছো নরমালৰ এটো হৈ গল angle of incident এইযে angle of incident এদি আসবা মই এই দুটা লাইট যদি কনসিডার কৰো সাপোজ এটো কিবা এটা m আৰু n তো m a যেটো আছে এই লাইটটো আহি অলৰেডি এই ৰিফ্লেক্টিং সারফেসত টাচ কৰিলে কিন্তু nb যেটো আছে এটো টাচ কৰা না ৰিফ্লেক্টিং সারফেসৰ পৰা অলপ দূৰত আছে তো এতিয়া হ'ব কি এই সারফেস এই যেটো লাইট আহি আছে ৰে যেটো আহিছে এই ৰেটো ৰিফ্লেকশন আগতে হ'ব এটো ৰিফ্লেকশন অলপ পাছত হ'ব সো যেতিয়া সাপোজ এই লাইটটো বি লাইটটো অলপ সময়ৰ পাছত গৈ পেলাই এনেকে ৰিফ্লেক্টিং সারফেসটো ডি সাপোজ সি পয়েন্টত টাচ কৰিলে ইয়াৰ পৰা ইয়াত আহোতে যদি টাইম টি লাগে তো টি টাইমত কিমানখিনি ডিসটেন্স ট্রাভেল কৰিব ফলে v1 * t কাৰণ আমি লৈছো যে ফার্স্ট মিডিয়ামত লাইটৰ স্পিড কিমান v1 গতিকে এই ডিসটেন্সটো কিমান হ'ব যদি b ৰ পৰা c লৈ হতে t টাইম লাগিছে গতিকে এই ডিসটেন্সটো হ'ব v1 * t হৈছে তো যেতিয়া এই লাইটটো b ৰ পৰা c লৈ আহি থাকিব এট দা সেম টাইম ইতুন ৰখি না থাকে ই সেকেন্ড মিডিয়ামত গুছি যাব এতিয়া যেহেতু সেকেন্ড মিডিয়ামত যাব এই ৰে অফ লাইটটো তো সেকেন্ড মিডিয়ামত যোৱা মানে ইয়াৰ কি হ'ব যেটো ডাইৰেকশন চেঞ্জ হ'ব ডাইরেকশন চেঞ্জ হোৱা মানে তাৰ লগতে ইয়াৰ স্পিডও চেঞ্জ হ'ব আমি জানো ৰিফ্লেকশনত কে যেতিয়া লাইট এটা মিডিয়াম পৰা আৰটা মিডিয়ামত মুভ কৰে তো ইয়াৰ স্পিড আৰু তাৰ লগে ডাইরেকশন কি হয় চেঞ্জ হয় তো ইয়াৰ ডাইরেকশন চেঞ্জ হ'ব তো ডাইরেকশন চেঞ্জ হোৱাৰ লগে ইয়াত কি হ'ব যেহেতু এটো এটা মই ডেন্সাৰ মিডিয়াম বুলি ল n2 is greater than n1 তলৰটো এটা ডেন্সাৰ মিডিয়াম ওপৰটো ৰেয়াৰৰ মিডিয়াম তো ডেন্সাৰ মিডিয়ামত ইট কামস ক্লোজাৰ টু দা নরমাল তো এই নরমালৰ কাজ চাপিব এনেকে আহি গল এটো হৈ গল আমাৰ এংগল অফ ৰিফ্লেকশন প্লাস আৰু এটা বস্তু চাবা ইয়াৰ পৰা ই জিমান ডিসটেন্স ট্রাভেল কৰিছে যেহেতু তলত ডেন্সাৰ মিডিয়ামত স্পিডটো কমি যাব তো সেম টাইমত টি টাইমত ই কম ডিসটেন্স ট্রাভেল কৰিব সেম ডিসটেন্স ট্রাভেল কৰিব নোৱাৰে গতিকে এই ডিসটেন্সটো অলপ কি হ'ব কম হ'ব সৰুকে ড্ৰ কৰিলো ঠিক আছে তো এতিয়া হাইজেন্স প্ৰিন্সিপলৰ পৰা আমি পাও এই সি পয়েন্টটো আৰু এফালে যেটো আমি ধৰা ডি পয়েন্ট ড্ৰ কৰিলো ডি পয়েন্টটো কি থাকিব সেম ফেজত থাকিব ঠিক আছে কাৰণ সো একেটা ওয়েভৰ পৰা সেম টাইমতে আহিছে তো ইয়াৰ পৰা ইয়াত সি পয়েন্টটো লাহেতে টি টাইম লাগিছে এৰ পৰা ডি দাও তো কিমান টি টাইমে লাগিছে সেম পয়েন্টত সেম ফেজত থাকিব তো ইহতক টাচ কৰাকে মই যেটো সারফেস ড্ৰ কৰি দিম এটো আমাক কি দিব ৰিফ্লেক্টিং সারফেস এটো হৈ গল ইয়াত ইনসিডেন্ট ওয়েভ ফ্রন্ট আৰু এটো হৈ যাব ইয়াত রিফ্ৰেক্টেড ওয়েভ ফ্রন্ট ঠিক আছে তো ইয়াত এটো r হৈ গল এটো এংগল অফ ইনসিডেন্ট এটো এংগল অফ রিফ্ৰেকশন তো তাৰ পিছত তোমালকে ফ্রম জিওমেট্রি আমি এটো কব পাৰিম দেখাই দিব নালাগে 2 মাৰ্কৰ কাৰণে মান ডাঙৰ কৰিব লগা নাই ফ্রম জিওমেট্রি ইজ ফাউন্ডেড এই এংগলটো আই হ'ব আৰু এটো এংগল কি হ'ব r এটো লিখি দিলা তাৰ পিছত তোমালকে বেলেগ আৰু একো কৰিব লাগে এখিনি ডায়াগ্ৰামটো ভালকে ড্ৰ কৰি অলপ যিখিনি লিখিব পাৰা লিখিলা তাৰ পিছত তোমালকে উলাই দিবা কি sin i উলাই দিবা যেহেতু স্নেলছত আমাৰ sin i বাই sin r আহে sin i ইকুয়াল টু কিমান হ'ব sin i ইকুয়াল টু পারপেন্ডিকুলার বাই বেস তো এটো যদি এংগল হয় তাৰ এগেইনষ্টত যেটো হ'ব এটো হ'ব পারপেন্ডিকুলার আৰু এটো যেহেতু ইয়াত 90 ডিগ্ৰী আছে গতিকে এটো সরি পারপেন্ডিকুলার বাই হাইপোটেনাস তো p বাই h এটো হ'ব h হ'ব ac সো ইয়াত আহি যাব bc বাই ac আৰু তোমালকে তলৰ ট্ৰায়াঙ্গলটোৰ পৰা adc ৰ পৰা যদি sin r ওলোৱা তো এটো আহি যাব ad by ac p by h তো এতিয়া যদি তোমালকে sin i by sin r কৰি দিয়া bc by ac আৰু এফালে ad by ac তো এটো হৈ যাব ac ac ক্যান্সেল কৰি bc by ad ac কিমান হ'ব v1 * t আৰু ad কিমান হ'ব এফালে v2 * t কাৰণ v2 স্পিডত গৈছে সেম টাইমত ডিভাইড বাই v2 * t তো এটো যদি মই कैंसिल কৰি দিও তো v1 বাই v2 এটো আমি কি পাও রিফ্র্যাক্টিভ ইনডেক্স তো এটো কি দিব রিফ্র্যাক্টিভ ইনডেক্সৰ ফর্মুলা আছে না দ্য রিফ্র্যাক্টিভ ইনডেক্স ইজ স্পিড অফ লাইট ইন দ্য ফার্স্ট মিডিয়াম ডিভাইড বাই স্পিড অফ লাইট ইন দ্য সেকেন্ড মিডিয়াম তো এটো হৈ যাব v1 বাই
v2 আৰু এটো হৈ যাব refractive index of the second medium with respect to the first medium n2 1 তো এটো হৈ গল Snell's law of refraction এটো proof কৰিব দিছিলে f number তাৰ পিছত G number to that a theoretical question ebaru there are mainly three ways of ejection of an electron from surface of a metal what are those je dhato prishto etar pora electron nirgoto kora pradhan pradhan koi তিনটা হেকেতে কি তো আমি জানো এটা হল থার্মিয়নিক ইমিশন যে আমি যদি হিট দিও তারপর একটা মেটাল সারফেসের পর ইলেকট্রন ইজেক্ট হব পারে থার্মিয়নিক ইমিশন আরটা হল আমার কি ফিল্ড ইমিশন বা কোল্ড ক্যাথোড ইমিশন যদি আমি ইলেকট্রিক ফিল্ড এপ্লাই করি এটা মেটাল সারফেসের পর ইলেকট্রন ইজেক্ট কৰিব পাৰো হেটো হল ফিল্ড ইমিশন আৰু এটা হল আমাৰ কি যেটো আমি পঢ়িব লগা হয় আমাৰ ডুৱেল নেচাৰ অফ মেটাল ৰেডিয়েশনৰ মেইন টপিক এটো হল ফটো ইলেক্ট্ৰিক emission যে আমি যদি এটা মেটাল সারফেসত কিছুমান সুইটেবল ফ্রিকোয়েন্সি লাইট পৰিব দিছো তো সেই লাইটৰ এনাৰ্জিটো ইলেক্ট্ৰনছ বোৰে এবজৰ্ব কৰি ইলেক্ট্ৰনছ বোৰে মেটাল সারফেসৰ পৰা বাহিৰলৈ ওলাই আহে যেটো আমি কি বুলি কও ফটো ইলেক্ট্ৰিক ইমিশন তো সেই তিনটা ইমিশনৰ নাম সিম্পল লিখিব দিছে তো তোমালোকে হেখিনি লিখিব পাৰিবা তাৰ পিছত তোমাৰ f G'ৰ যেটো or question to that numericals is কৈছে যে kinetic energy of an electron is 120 electron volt calculate the momentum and speed so kinetic energy দিয়া আছে 120 electron volt ইয়াৰ momentum আৰু speed calculate কৰিব দিছে so তাৰ কাৰণে তোমালোকে ফৰ্মুলা ইউজ কৰিবা এটো so lambda is equal to h by mv momentum and speed so mv momentum equal to কিমান হ'ব h by lambda আৰু যদি স্পিড উলাব দিয়া তো h by lambda যেটো তোমালকে ভ্যালু উলালা এটো আৰু momentum p by mass কৰি দেব এটো momentum নহয় জানো p equal to h by lambda তো momentum by mass কৰি দিলে স্পিড আহি যাব এই কিটা ফৰ্মুলা কাইনেটিক এনাৰ্জি দিয়া আছে এটো তোমালকে যদি h by lambda তোমালকে যদি h by lambda এটা এক্সাক্ট ভ্যালু আছে যদি নাই তোমালকে এটো হেৰিত মনত মানে যে ইন টার্মস অফ ল্যামডা পুট কৰিলে এটা আমি ডাইরেক্ট ভ্যালু পাব পাৰো এটা ফিক্স ভ্যালু এটা আছে মানে কনস্ট্যান্ট টাইপৰ তো তাৰ পিছত তোমালকে 120 বা ইয়াত তোমালকে সিম্পল মনত ৰাখা 120 ইলেক্ট্ৰন ভোল্ট এইটো আমি জুললৈ কনভার্ট কৰি লব লাগিব ঠিক আছে ও আচ্ছা কাইনেটিক এনার্জি দিয়া আছে তো কাইনেটিক এনার্জিৰ পৰা আমি ক্যালকুলেট কৰিব কি লাগে আমাৰ ক্যালকুলেট দা মোমেন্টাম তো তাৰ কাৰণে তোমালকে সোয়া এটো ইকুয়েশন ওলাব lambda is equal to h by mv এটো তো নাছেই তো বা p equal to হ'ব h by lambda তো তাৰ কাৰণে তোমালকে lambda ক্যালকুলেট কৰি লব লাগিব এটা কাইনেটিক এনাৰ্জিৰ লগত ৰিলেটেড lambdaৰ ফৰ্মুলা আছে h by root over ঠিক আছে এটো কৰ পৰা আহিব কাইনেটিক এনাৰ্জি কাইনেটিক এনাৰ্জি equal to half of m v square বা k বুলি লিখিলো ঠিক আছে k তো এটো সোয়া k e আমি লিখিব পাৰিম m square v square by twice m তার মানে p square by twice m এটো হগল সো p এর ভ্যালুটো ইয়াত আহি যাব root over twice m into k তো ইয়াত আমি twice m into k এটো লিখিব পাৰিম কাইনেটিক এনার্জি যেহেতু ইলেক্ট্রন আছে ইলেক্ট্রনৰ মাস আমি জানো কাইনেটিক এনার্জি দিয়া আছে এটো জুললৈ কনভার্ট কৰি তোমালকে ল্যামডা ক্যালকুলেট কৰিব লাগিব তাৰ পিছত ল্যামডাৰ পৰা মোমেন্টাম ক্যালকুলেট কৰিব লাগিব ঠিক আছে ল্যামডাৰ ভ্যালুটো এই কাইনেটিক এনার্জি জুললৈ কনভার্ট কৰিব লাগে বেলেগ একো নহয় ইলেক্ট্রনৰ ভ্যালুটো পুট কৰি দিম আমি আগতে কৰিছো তাৰ পিছত কাইনেটিক এনার্জি ভ্যালু মাস অফ ইলেক্ট্রন পুট কৰিলে ল্যামডা আহিব ল্যামডাৰ পৰা মোমেন্টাম ওলাই দিয়া তাৰ পিছত যত নেকি স্পিড লাগে মোমেন্টাম বাই মাস কৰি দিয়া তোমালোকৰ স্পিড আহি যাব অলপ ডাঙৰ হয় 3 মার্কসৰ কাৰণে দিছে তো মই তাতকে ভাবো ইয়াৰ যেটো অৰ কোৱেশ্চন আছে এটো অলপ ইজি তো তোমালোকে চাই লবা যেতিয়া কৰা যায় দুটা কোৱেশ্চন যদি দিয়া আছে কোনটো ইজি হ'ব কোনটো টাইম কম লাগিব দুইটা পাৰা কিন্তু তোমালোকে এটা যদি ডাঙৰ কোৱেশ্চনটো কৰি যেটো নেকি অলপ টাইম বেছি লাগিব টাইম কনজিউমিং হেতু কৰি দিন লাভ নাই ওকে তো এটো কৰি দিবা ঠিক আছে Okay, so our next question to us like deduce the expression for total energy of electron in the nth orbit of hydrogen atom in Bohr's atomic model. So Bohr's atomic model of hydrogen atom or nth orbit or our energy calculate koribo dise total energy. So tar karone ami korim ki kor pora start korim 3 marks dise. So ami start korilo eto যে আমি এটা সিচুয়েশন ইয়া ড্র কৰি ললো যে হাইড্রোজেন এটমৰ যেহেতু ইয়াত হাইড্রোজেন এটমৰ z = 1 হয় তো টোটাল পজিটিভ চার্জ ইয়াত কিমান থাকিব এটা প্রটনে থাকিব ন প্লাস ই থাকিব পজিটিভ চার্জ কিমান থাকিব প্লাস ই আৰু
এটা ইলেক্ট্ৰন এনেকৈ ৰিভলভ কৰি আছে nth নম্বৰ অৰবিটত য'ত ইলেক্ট্ৰনটোৰ ভেল'চিটি কিমান v হৈছে সো ইয়াত যেহেতু ইলেক্ট্ৰনটো সাৰ্কুলাৰ পাথত ৰিভলভ কৰি আছে একৰ্ডিং টু Bohr's atomic model তো ইয়াত আমি প্ৰথমত কোৰ পৰা ষ্টাৰ্ট কৰিম সো টোটাল এনাৰ্জি ওলাব আছে টোটাল এনাৰ্জিৰ কাৰণে আমি কৰিব লাগিব যে টোটাল এনাৰ্জি যদি ওলাব যাও তো তাৰ কাৰণে মোক লাগিব কাইনেটিক এনাৰ্জি প্লাস পটেনশিয়াল এনাৰ্জি তো প্ৰথমত আমি কাইনেটিক এনাৰ্জি ওলাব লাগিব তো কাইনেটিক এনাৰ্জি আমি কোৰ পৰা ওলাম কাইনেটিক এনাৰ্জি যেহেতু কাইনেটিক এনাৰ্জি ইজ ইকুয়াল টু কি হয় হাফ mv স্কয়াৰ কাইনেটিক এনাৰ্জি কি হয় half of m v square আৰু potential energy আমি সেকেন্ড চ্যাপ্টাৰত ইলেক্ট্ৰোস্ট্যাটিক পটেনশিয়ালত পাইছিল নহয় পটেনশিয়াল এনাৰ্জিৰ এক্সপ্ৰেশন কি হয় k q1 q2 by r তো এই দুটা এক্সপ্ৰেশন আমি ইয়াত ইউজ কৰিম ঠিক আছে তো ফার্স্ট পটেনশিয়াল এনার্জি কাৰণে আমাক লাগিব হাফ অফ mv স্কয়াৰৰ ভ্যালু লাগিব তো তাৰ কাৰণে আমি কৰিম কি যে যেহেতু ইলেক্ট্ৰনটো সাৰ্কুলাৰ পাথত মুভ কৰি আছে সাৰ্কুলাৰ পাথত মুভ কৰি থাকোতে আমাক কি লাগে সেন্ট্ৰিপিটাল ফোর্স লাগে সাৰ্কুলাৰ পাথত যত নেকি সাৰ্কুলাৰ মোশন হ'ব তাত কি হ'ব সেন্ট্ৰিপিটাল ফোর্স ঠিক আছে আৰু যেহেতু বেলেগ আৰু কোনো ফোর্স নাই ইয়াত কি আছে প্ৰটনটোৱে ইলেক্ট্ৰনটোক এট্ৰাক্ট কৰি আছে সৰি নিউট্ৰন ইয়াত যেটো নিউক্লিয়াছটোৱে ইলেক্ট্ৰনটো কি কৰি আছে এট্ৰাক্ট কৰি আছে সো নিউক্লিয়াছে যেহেতু ইয়াক এট্ৰাক্ট কৰি আছে সো এট্ৰাক্ট কৰি থাকোতে ইয়াৰ ইহতৰ মাজৰ যেটো ফোর্স অফ এট্ৰাকশন হ'ব এটো আমি কোৰ পৰা পাম কুলম্বস লৰ পৰা পাম তো ইয়াত কি হ'ব যে ইলেক্ট্ৰোস্ট্যাটিক ফোর্স অফ এট্ৰাকশন যাৰ ভ্যালু আমি এনেকৈ লিখিব পাৰিম k q1 q2 by rn square দি দিছো ইকুয়াল টু ইলেক্ট্ৰোস্ট্যাটিক ফোর্স অফ এট্ৰাকশন মানে নিউক্লিয়াছ আৰু ইলেক্ট্ৰনৰ মাজৰ যেটো কুলম্বস ফোর্স অফ এট্ৰাকশন থাকিব এটোই কাৰ হ'ব mv square by r যেহেতু nth অরবিট সেই কাৰণে আমি rn বুলি লিখিছো ঠিক আছে rn সো ইয়াত এটা r ক্যান্সেল যাব তাৰ পৰা আমি পাই যাম mv square এর ভ্যালু mv square ইকুয়াল টু হৈ যাব k q1 q2 by rn গতিকে যেহেতু আমাক কাইনেটিক এনাৰ্জি লাগে কাইনেটিক এনাৰ্জি আমি দুইফালে হাফ মাল্টিপ্লাই কৰিলো হাফ mv স্কয়াৰ ইকুয়াল টু k q1 q2 by rn so kinetic energy k proportionally constant 1/4 pi epsilon naught q1 তো এটা ইলেক্ট্ৰনৰ চাৰ্জ হ'ব আৰু এটা চাৰ্জ কিহৰ হ'ব নিউক্লিয়াছৰ চাৰ্জ তো দুইটাতে e amount of charge আছে দুইটাতে সেম চাৰ্জে আছে e স্কয়াৰ আৰু ৰেডিয়াস টু rna লিখিছো গতিকে কাইনেটিক এনাৰ্জি হ'ব k e স্কয়াৰ বাই rn হল তো আমি ইলেক্ট্ৰনটোৰ কাইনেটিক এনাৰ্জি ইয়াৰ পৰা পাই গলো নেক্সট আমাক লাগিব পটেনশিয়াল এনাৰ্জি সো পটেনশিয়াল এনাৰ্জিৰ এক্সপ্ৰেশন এই মাত্ৰ মই কলো নহয় পটেনশিয়াল এনাৰ্জি কিমান হ'ব k q1 q2 by r এতিয়া পটেনশিয়াল এনাৰ্জিৰ এক্সপ্ৰেশনত আমি ইয়াত নেগেটিভ পজিটিভ সাইন কিটা ইয়াত ইনক্লুড কৰিব লাগিব আমি ডাইৰেক্ট পটেনশিয়াল এনাৰ্জি ফৰ্মুলা ইয়াত ইউজ কৰিছো পটেনশিয়াল এনাৰ্জি এটা স্কেলাৰ কোয়ান্টিটি এনাৰ্জি এতিয়া ইয়াত আমি যদি ল k নিউক্লিয়াছৰ চাৰ্জটো হ'ব +e আৰু আমাৰ ইলেক্ট্ৰনৰ চাৰ্জ -c by rn গতিকে এটো হৈ গল -k e square by rn ঠিক আছে ইয়াত সৰি ইয়াত এটা by 2 হ'ব তো 2 এটা আহি গল তো দুইটা যদি তোমালোকে সোৱা ইয়াত মই এটা বস্তু কৈ দিছো সোৱা কাইনেটিক আৰু পটেনশিয়াল এনাৰ্জি যদি সোৱা কাইনেটিক এনাৰ্জি পজিটিভত পটেনশিয়াল এনাৰ্জি নেগেটিভত প্লাস আৰু এটা কি আছে কাইনেটিক এনাৰ্জি তলত 2 আছে ইয়াত 2 নাই তাৰ মানে যদি মই পটেনশিয়াল এনাৰ্জিটোক 2 দি ডিভাইড কৰি দিও তেতিয়া মই কি পাই যাম কাইনেটিক এনাৰ্জি পাই যাম ম্যাগনিটিউড -2 বাদ দিয়া ঠিক আছে আৰু পটেনশিয়াল এনাৰ্জি অলৱেজ নেগেটিভ হয় কাইনেটিক এনাৰ্জি কি হয় পজিটিভ হয় তো আমরা কব পাৰিম যে পটেনশিয়াল এনাৰ্জিক যদি মই 2 দি ডিভাইড কৰি দিও হেতু কি পাম কাইনেটিক এনাৰ্জি তো ইয়াত মই এটা ৰিলেশন পাম মই ইয়াত লিখি ৰাখিছো যে কাইনেটিক এনাৰ্জি ইজ ইকুয়াল -half of potential energy potential energy লগত যদি -half পূৰণ কৰি দিও -half মাইনাসে মাইনাসে প্লাস হৈ গল তলত 2 এটা আহি গল এটো কি দিব কাইনেটিক এনাৰ্জি সো কাইনেটিক আৰু পটেনশিয়ালৰ মাজত এটা ৰিলেশন পাই গলো আমি ঠিক আছে এটো হৈ গল পটেনশিয়াল এনাৰ্জি দে নেক্সট আমাক লাগে টোটাল এনাৰ্জি देयरफॉर টোটাল এনাৰ্জি অফ দা ইলেক্ট্ৰন যদি আমাক লাগে তো এটো হৈ যাব দুইটা মই এড কৰি দিলে কাইনেটিক এনাৰ্জি k e স্কয়াৰ বাই 2 rn minus k e square by rn তো ইয়াত কমন আহি যাব k e square by rn 1/2 minus 1 তো half minus 1 আহি যাব minus half k e square by
Rn. So ইয়াৰ পৰা কি আছে এটো হৈ গল টোটাল এনার্জি এদি ইয়াৰ পৰা তোমালে কি দেখা পালা সো কাইনেটিক এনার্জি আৰু টোটাল এনার্জি সেমে হয় ম্যাগনিটিউড সেম খালি এটাত মাইনাস আহে এটাত কি আহে প্লাস তো আৰু এটা ৰিলেশন মই ইয়াত লিখি দিব পাৰিম যে হ'ব কি কাইনেটিক এনার্জি মাইনাস অফ টোটাল এনার্জি তো এটা ৰিলেশন এটো হৈ গল এটা ৰিলেশন এটো হৈ গল kinetic energy is equal minus half of potential energy aru kinetic energy is equal to minus of total energy to yar ami palu ki je potential energy aru total energy negative hoday aru kinetic energy hoday ki hobo positive hot ahibo ei to system or karone thik ase aru jodi potential aru total swa je potential ok adha kor dile direct moi total pam to yat moi aru eta relation likhibo parim je total energy is equal half of potential energy to aru eta relation moi etu pai golo আছে এটো মই ইয়াত কিয় লিখিছো কাৰণ নেক্সট কোৱেশ্চনটো আমাৰ এইটো কনসেপ্টৰ ওপৰত আছে হৈ গল টোটাল এনার্জি পাই গলো এতিয়া তোমালোকৰ যদি Rn ৰ ভ্যালু মনত নাথাকে তেনেহলে তো ইমানখিনি লেকে কৰিব লাগিব যদি তোমালকে Rn ৰ ভ্যালু মনত ৰাখা যে হাইড্ৰোজেন এটমৰ nth অৰবিটৰ ৰেডিয়াসৰ ফৰ্মুলাটো কি হয় তেতিয়া তোমালকে এই এক্সপ্ৰেছনটোত Rn ৰ ভ্যালু পুট কৰি এই ক্যালকুলেশনখিনি কৰি দিব পাৰা ঠিক আছে তো ইয়াত মই কৰিম কি এতিয়া Rn ৰ ভ্যালু পুট কৰিম Rn কি হয় total energy expression মই এটো বলো ঠিক আছে তো তাৰ কাৰণে মই এখিনি মুছিব লগা হ'ব তো মই মুছি দিছো Rn or formula হল n square h square divided by 4 pi square m k z আহে যেটো হাইড্ৰোজেন এটমৰ কাৰণে z on m k z e square এটো আহে ঠিক আছে so therefore total energy যদি মই লিখো তো total energy হৈ যাব minus half of বা k e square by 2 into Rn or value যদি মই পুট কৰি দিও ইয়াত আহি যাব n square h square divided by 4 pi square m k e square এতে এই পার্ট 2 4 pi square পার্ট 2 উপর যাব বা এটো এটো কাটিলে 2 টাইমস যাব তো এটো হৈ যাব minus 2 pi square 2 pi square 2 pi square m k e to the power 4 sorry m k square e to the power 4 divided by n square h square ঠিক আছে 2 pi square m k square z m k square e to the power 4 divided ঠিক আছে তো এটো উপৰত গুছি গল Rn to উপর যোৱাৰ লগে লগে এটো পার্ট যদি উপর যাব এটো k মাল্টিপ্লাই হৈ k স্কয়ার হল e স্কয়ার মাল্টিপ্লাই e টু দি পাওয়ার 4 হল m এটাই আছে বাৰু তাৰ পিছত pi স্কয়ার আহিল 2 pi minus 2 pi স্কয়ার m k স্কয়ার e টু দি পাওয়ার 4 ডিভাইড বাই n স্কয়ার h স্কয়ার তো এটো হল টোটাল এনার্জিৰ এক্সপ্ৰেছন হৈছে যদি তোমালোকক Rn ৰ ভ্যালু মনত না থাকে তেনেহলে তো এখিন লাগি কৰি থব লাগিব সো এটো হল টোটাল এনার্জি অফ an electron in the nth orbit of an hydrogen atom okay তাৰ পিছত নেক্সট আমি তাৰ লগৰ কোৱেশ্চনটো আছে তাৰ লগৰ কোৱেশ্চনটো এই কনসেপ্টটো আছে তাৰ যেটো অৰ কোৱেশ্চনটো আছে অৰ কোৱেশ্চনটো ইজি হয় এতুতকে যেটো ডেৰিভেশনতকে অৰ কোৱেশ্চনটো ইজি হয় তো কেনেকুৱা কি ইজি হয় সোৱা ইয়াৰ অৰ কোৱেশ্চনটোত কি কৈছে যে ground state energy of hydrogen atom is minus 13.6 eV ground state energy মানে কোনটো অরবিটত ফার্স্ট অরবিটত যেটো এনার্জি এটোর ভ্যালু দিয়া আছে মাইনাস টোটাল এনার্জি 13.6 ইলেকট্রন ভোল্ট ঠিক আছে তো ইয়াত কইছে হোয়াট ইজ দা কাইনেটিক এন্ড পটেনশিয়াল এনার্জি অফ দা ইলেকট্রন ইন দিস স্টেট তো কাইনেটিক এনার্জি ওলাব দিছে আৰু পটেনশিয়াল এনার্জি ওলাব দিছে তো আমি এই যে রিলেশন উলাইছিল সোয়া total energy kinetic energy same হয় খালি total energy negative হয় kinetic energy positive হয় তো ইয়াত kinetic energy কিমান হৈ যাব plus 13.6 electron volt okay next এটো সোয়া total আৰু potential energy মধ্যে যদি সব potential energy total 2 to এফালে গলে মাল্টিপ্লাই হ'ব 2 into total energy is equal to কি হয় যে potential energy মানে potential energy ডাবল কৰি দিলে 2 into minus 13.6 electron volt এটো হৈ যাব potential energy to 27.2 minus electron volt ঠিক আছে তো এটা হৈ গল potential energy সিম্পল ইমানখিনি আছে তো আগৰটোতকে এটো ইজি হয়
ओके तो 2h नंबर क्वेश्चन तो आमार एखिनলৈকে শেষ হল তোমালোকে এই ৰিলেশন কিনি মনত ৰাখিবা ঠিক আছে তিনটা ৰিলেশন মই ইয়াত যে দিলো ओके তাৰ পিছত তোমালোকে চোৱা নেক্সট আমাৰ কে নম্বৰ h I নম্বৰ কোৱেশ্চনটো কি কৈছে I নম্বৰ কোৱেশ্চনটো আমাক বাইন্ডিং এনাৰ্জি ক্যালকুলেট কৰিব দিছে যে আমাক দিয়া আছে বাইন্ডিং এনাৰ্জি মানে নিউক্লিয়াৰ পৰা কোৱেশ্চনটো দিছে যে আমাক দিয়া আছে if নাইট্ৰজেনৰ মাস দিয়া আছে মাস অফ নাইট্ৰজেন এটমৰ মাসটো আমাক দিয়া আছে 14.00307 u এটো দিয়া আছে তাৰ পিছত মাস অফ নিউট্ৰন দিয়া আছে মাস অফ প্ৰটন দিয়া আছে mass of neutron 1.00866 u আৰু এটো 1.00727 u ইয়াত আমাক কৈছে ক্যালকুলেট দা বাইন্ডিং এনাৰ্জি অফ নাইট্ৰজেন নিউক্লিয়াছ ইন MEV নাইট্ৰজেন নিউক্লিয়াছৰ বন্ধন শক্তি MEV ত নিৰ্ণয় কৰা ঠিক আছে তো ইয়াৰ কাৰণে আমি কৰিম কি যে বাইন্ডিং এনাৰ্জিৰ ফৰ্মুলা কাৰণে আমাক লাগিব প্ৰথমতে ডেল্টা m যে বাইন্ডিং এনাৰ্জি ইকুৱেল টু ডেল্টা m ইনটু c স্কয়ার এটোৰ পৰা আমি ক্যালকুলেট কৰো ডেল্টা m তো কি হল ভৰ ঘাটি বা মাস ডিফেক্ট এতিয়া মাস ডিফেক্ট কি হয় যে নিউক্লিয়াছত যদি মই চাও এটা নিউক্লিয়াছৰ ভিতৰত 7টা প্ৰটন 7টা নিউট্ৰন আছে তো 7টা প্ৰটন আৰু 7টা নিউট্ৰন যেতিয়া নিউক্লিয়াছৰ ভিতৰত একেলগে আছে তেতিয়া ইহতৰ মাস আৰু গোটেইকেইটা মিলি পেলাই ভৰ হৈছে এটো কিন্তু যেতিয়া আমি নিউট্ৰন 7টা নিউট্ৰনক প্ৰটনক এনেকে সেপাৰেট কৰি দিলো আৰু 7টা নিউট্ৰনক এনেকে 1 2 3 4 5 6 1 2 3 4 5 6 7 তেনেকে সেপাৰেট যেতিয়া কৰি দিলো এটা আনটোৰ পৰা সেপাৰেট হৈ গল তেতিয়া যদি এই গোটেই কিটাৰ মাস মই যোগ কৰি পেলাই এটা এটাকে মাস এড কৰি যেতিয়া ওলাম তেতিয়া মাসটো সদায় ইয়াতকে কি পোৱা যায় বেছি পোৱা যায় যেতিয়া ইহত সেপাৰেটলি থাকে তেতিয়া 7টা প্ৰটন 7টা নিউট্ৰনৰ যেটো ভৰ হ'ব মাস হ'ব আৰু যেতিয়া একেলগে থাকে হেতে যেটো মাস হ'ব দুইটাৰ মাজত এটা ডিফাৰেন্স পোৱা যায় হেতুকে আমি কি বলি কও মাস ডিফেক্ট তো এটো কি হয় যে প্ৰথমত আমি সেপাৰেটলি থাকিলে মাসটো বেছি হয় আৰু একেলগে থাকিলে মাসটো কম হয় তো তাৰ কাৰণে আমি সেপাৰেটলি ডিফাৰেন্সটো যেটো ফৰ্মুলাটো হয় তেটো z into mass of proton plus a minus z into mass of neutron minus total mass of the nucleus yes ইয়াত proton কেটা আছে 7টা proton আছে into এটা protonৰ mass এটো আছে 1.00727 plus তেনেকুৱাকে a minus z এটো a ভ্যালু কিমান হ'ব a হ'ব 14 আৰু z ৰ ভ্যালু কিমান হ'ব 7 তো a minus z কইলো 7 এ আহিব 7 into এটা নিউট্ৰনৰ মাস এটো দিয়া আছে 1.00866 minus গোটে নিউক্লিয়াছটোৰ এজ এ হোল যেতে একেলগে কম্বাইন হৈ থাকিব 00307 u ঠিক আছে এতিয়া ইয়া তোমালকে ক্যালকুলেশন কৰিব লাগিব যেহেতু মই আগতে ক্যালকুলেশনটো কৰি লৈছো গতিকে হেতুৰ পৰাই মই পাতি দি আছো বেয়া না বাবা কৰি লবা তোমালকে হা তো ইয়াত এই দুটা এড কৰি আমাৰ আহি যাব 14.111545 minus 14.00307 তো ইহতৰ ডিফাৰেন্সটো আহি যাব 0.108471 ঠিক আছে এতিয়া এই হতক তুমি বাইন্ডিং এনাৰ্জি আমি মাস ডিফেক্ট পালো বাইন্ডিং এনাৰ্জি কেনে ক্যালকুলেট কৰিম তাৰ কাৰণে আমি এটো ফৰ্মুলা ইউজ কৰিম ন বাইন্ডিং এনাৰ্জি ইজ ইকুয়াল ডেল্টা m into c স্কয়ার কিন্তু আমি ইয়াত এটো নকৰো যেহেতু আমাক MEV দুলাব দিছে এটো কি দুলাব জুল দুলাব আৰু জুল দুলাবৰ কাৰণে এটো আমাৰ কি আছে ইউত আছে এটমিক মাস ইউনিটত আছে এটো আমি কেজি লৈ যাব লাগিব তেতিয়া আমি এটো ফৰ্মুলা ইউজ কৰিব পাৰিম তাৰ কাৰণ তাৰ এটো ইউজ কৰিব না তোমালকে মন ৰাখিবা যে আমি যেতে 1 AMU 1 এটমিক মাস ইউনিটক এনাৰ্জি লৈ কনভাৰ্ট কৰো তাৰ পৰা কিমান আহে 931 MeV মেগা ইলেক্ট্ৰন ভোল্ট তো 2 AMU হলে কিমান হ'ব 2 into 931 হ'ব তেনেকুৱাকে আমাৰ AMU কিমান আছে ইমান নহয় জানো তো ইমান AMU ৰ কাৰণে মাস বাইন্ডিং এনাৰ্জি কিমান হ'ব সিম্পল তোমালকে কৰিবাগে 0.108471 তাৰ লগত মাল্টিপ্লাই কৰি দিবা 931 ইমান মাল্টিপ্লাই কৰাছত এটো MEV ত আহি যাব সো তোমালোকৰ আনসাৰটো এটো কৰিলে আহি যাব যাৰ ভ্যালুটো 100 স্টার সরাসরি 100 আহিব 100 MEV আহিব ঠিক আছে সো এটা হল
আনসাৰটো ওকে তো আমাৰ এটো কোৱেশ্চনটো হৈ গল তাৰ পিছত আমাক ইয়াক খুদিছে যে নিউক্লিয়াৰ fusion আৰু নিউক্লিয়াৰ ফিউজন কি হয় এক্সপ্লেইন উইথ এক্সাম্পল নিউক্লিয়াৰ ফিউজন ৰিঅ্যাকশন আৰু নিউক্লিয়াৰ ফিউজন কি হয় এতিয়া তোমালোকে হেতু পঢ়িছা চাগে যে নিউক্লিয়াৰ ফিউজন কি হয় যে যেতিয়া দুটা সৰু সৰু নিউক্লিয়াছ দুটা সাপোজ নিউক্লিয়াছ A আৰু B এড হয় এটা ডাঙৰ নিউক্লিয়াছ ফৰ্ম কৰিছে আৰু তাৰ পৰা কিছুমান এনাৰ্জি ৰিলিজ হৈছে কিছুমান পাৰ্টিকলছ ৰিলিজ হয় আলফা বিটা গামা যি হক তো দুটা সৰু সৰু নিউক্লিয়াছ লগ লাগি এটা ডাঙৰ নিউক্লিয়া ফৰ্ম কৰিছে তেটোক আমি কি বুলি কওঁ নিউক্লিয়াৰ ফিউজন ৰিঅ্যাকশন আৰু কেতিয়াবা এটা ডাঙৰ নিউক্লিয়াছ ব্ৰেক হয় দুটা সৰু সৰু নিউক্লিয়াছ যদি ফৰ্ম কৰে প্লাস এনাৰ্জি অলপ ৰিলিজ হ'ব তেটোক আমি কি বুলি কম নিউক্লিয়াৰ ফিউজন ৰিঅ্যাকশন ঠিক আছে এটো নিউক্লিয়াৰ ফিউজন যত নেকি দুটা স্মলাৰ নিউক্লিয়াই কম্বাইন হয় এটা লাৰ্জ নিউক্লিয়াৰ ফৰ্ম কৰে আৰু যত নেকি এটা লাৰ্জ নিউক্লিয়াই ব্ৰেক হৈ দুটা স্মলাৰ নিউক্লিয়াৰ ফৰ্ম কৰে এটো হল নিউক্লিয়াৰ ফিউজন 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 ঠিক আছে তো ইয়াৰ এক্সাম্পল তোমালোকৰ কিতাবত ধুনিয়াকে কেটামান দিয়া আছে নিউক্লিয়াৰ যদি আমি ফিউজনৰ লিখো ফিউজন তা তোমালোকে এটো দিছে যে দুটা হাইড্ৰোজেন এটম যদি এড হয় তাৰ পৰা deuterium হ'ব প্লাস আৰু এটা পজিট্ৰন তাৰ লগত সাম এমাউন্ট অফ এনাৰ্জি ৰিলিজ হ'ব এটো আহি গল ঠিক আছে আৰু তোমালোকে যদি নিউক্লিয়াৰ ফিউজন তো ইউৰেনিয়ামৰ কথা দি আছে ইউৰেনিয়াম 92-235 প্লাস ইয়াৰ লগত যদি এটা নাইট্ৰজেন আহি কলিশন হয় ইউৰেনিয়াম এটা যদি ইউৰেনিয়াম এটা ৰৈছে তাত নাইট্ৰজেন এটা গৈ কলাইড কৰিলে তেতিয়া ইউৰেনিয়াম 235 ৰ পৰা কি হৈ যায় ইউৰেনিয়াম 236 আৰু হেতু কি হয় হাইলি আনস্টেবল তো হাইলি আনস্টেবল হোৱাৰ পাছত এটো কি হয় ব্ৰেক হৈ যায় বেৰিয়াম আৰু ক্ৰিপ্টনত এটাৰ 56 আৰু এটা থাকে 36 41 or 90 141 or 90 to 41 90 2 plus eto হৈ গল plus ইয়াৰ লগত আৰু এটা 3 নিউট্ৰন ৰিলিজ হয় plus some amount of energy release হয় ঠিক আছে তো তোমালোক ইয়াত এটা বস্তু কৰি চাব পাৰে এফালে কিমান আছে 235 plus 1 36 ঠিক আছে ওপৰত সোৱা 235 আৰু 136 তো এফালে 141 হল plus 92 নিউট্ৰনৰ আমি মাস 1 বুলি ল তো তিনটা নিউট্ৰন আছে plus 3 তো এটো 6 হৈ গল 9 plus 4 3 2 তো 236 এফালে 236 z এৰ ভ্যালু যেটা আমি মাস নম্বৰ বুলি কয় এফালে মাস নম্বৰ কিমান 236 আৰু এফালে z ৰ ভ্যালু টোটাল 92 এফালে 56 plus 36 92 আছে তো দুটামান তোমালকে যি দুটা एग्जांपल দিয়া আছে নিউক্লিয়াৰ ফিউজন আৰু নিউক্লিয়াৰ ফিউজন ৰিঅ্যাকশনৰ তোমালকে কি বুলি কম মুখস্থ কৰি লবা ঠিক আছে এবোৰটো নেনে নজনাকে লিখিব নোৱাৰে মুখস্থ থাকিব লাগিব তেতিয়াহে লিখিব পাৰিম সো মুখস্থ কৰি লবা ইয়াৰ দুটা ৰিঅ্যাকশন ঠিক আছে তো এটো হৈ গল আমাৰ তাৰ পিছত আমাৰ এতিয়া 3 মাৰ্কছৰ কোৱেশ্চন কিনি শেষ হ'ল ঠিক আছে এতিয়া আমাৰ আহিছে 4 মাৰ্কছৰ কোৱেশ্চন এতিয়া 4 মাৰ্কছৰ যেটো ফাৰ্স্ট কোৱেশ্চন দিছে এটো প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চনৰ পৰা উঠাই দিছে যে প্ৰিভিয়াস ইয়াৰৰ কোনবা ইয়াৰত আহা কোৱেশ্চন আছিল মোৰ এক্সাক্ট মনত নাই কোনটো ইয়াৰত আহা কোৱেশ্চন বাট প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন তো ইয়াত 4 নম্বৰ এ 4a to কৈছে কি r1 r2 r3 r3 resistance parallel combination of r2 and r3 তো r2 আৰু r3 is to parallel combination r2 r3 parallel আছে is connected to r1 in series এটো কি কৰলা হৈছে r1 ৰ লগত বা r1 তো মাগতো দিব পাৰো দিলে হল আৰু যি বা পিছত যদি কৈছে তোমালোকৰ সুবিধাৰ কাৰণে ইয়াতে দি দিলো তো r2 r3 is to parallel to r1 ৰ লগত সিৰিজত কানেক্ট কৰা হৈছে if v is the potential difference between the two ends of the mixed combination তো এই mixed combination নর দুটা এন্ডৰ মাজৰ যেটো potential difference এটো কিমান দি আছে v বুলি কৈ দিছে then show that the total current flowing through the circuit তো total current flowing through the circuit or আমাক এক্সপ্ৰেছন এটা দিছে এটো ক্যালকুলেট কৰিছে v equal to r2 plus r3 আৰু এফালে r1 r2 plus r1 r3 plus r2 r3 এটো শো কৰিব দিছে দেখাব দিছে কোৱেশ্চনটো ঠিক আছে তো এটা একদম সিম্পল কোৱেশ্চন হয় তোমালোকে সিম্পল ইকুইভ্যালেন্ট ৰেজিস্ট্যান্স ক্যালকুলেট কৰি
আৰু ওহমছ ল এপ্লাই কৰি দিল হল তেতিয়া ইকুইভ্যালেন্ট ৰেজিস্ট্যান্স কি হ'ব সো R1 R2 যেহেতু এই দুটা প্যারালাল আছে তো এই দুটাৰ ইকুইভ্যালেন্ট কিমান হ'ব দুটা যদি ৰেজিস্ট্যান্স প্যারালাল থাকে তো তাৰ কাৰণে এটো R2 * R3 ডিভাইড বাই R2 + R3 তাৰ মানে A * B ডিভাইড বাই A + B তো এটা হৈ গল এই দুটাৰ প্যারালাল আৰু যেহেতু R1 সিরিজ আছে তো ডাইরেক্ট লিখি দিছো যে ইকুইভ্যালেন্ট ৰেজিস্ট্যান্স অফ দা নেটওয়ার্ক কিমান হ'ব equivalent resistance of the circuit parallel kita hol R2 R3 R2 plus R3 plus 1 by sorry direct R1 যেহেতু এটোৰ লগত এটো সিরিজত আছে তো ডাইরেক্ট এড হৈ গল এতিয়া হল কি যে R2 R3 plus তলত আহি গল R2 plus R3 এটো R1 ৰ লগত R2 plus R3 হৈ গল R2 R3 plus R1 R2 plus R1 R3 তো এটো ইকুইভ্যালেন্ট ৰেজিস্ট্যান্স হৈ গল নেক্সট সিম্পল তোমালকে I = V by R ইকুইভ্যালেন্ট কৰি দে এটো এক্সপ্রেশন আহি যাব এটো ওপৰত যাবগে তলত এই পাৰ্টটো আহি গল আৰু ওপৰত ভিৰ লগত গৈ পেলাই এটো মাল্টিপ্লাই হৈ যাব সিম্পল কোশ্চেন এটা দিছিলে 4 মাৰ্কছৰ কাৰণে তো এটো হৈ গল 4 মাৰ্কছৰ 4 নম্বৰৰ এই কোশ্চেনটো হৈ গল 4A কোশ্চেন ঠিক আছে এতিয়া নেক্সট কৈছে 4B কোশ্চেনটো এতিয়া 4B কোশ্চেনটো অলপ তোমালোকক মই কৈ দি আছো 4B কোশ্চেনটো কেনেকুৱা হয় 4B কোশ্চেনটো এটা ডেৰিভেশন দিছে ডেৰিভেশনটো ইম্পৰ্টেন্ট হয় ঠিক আছে তো ডেৰিভেশনটো আছে কি So find derive an expression for the magnetic field at a point on the axis of a circular current loop. Also find the magnetic field at the center of the loop. Magnetic field calculate koribo ase brittakar probah kundolir অক্ষস্থ কোনো বিন্দুত চুম্বকীয় ক্ষেত্ৰৰ মান নিৰ্ণয় কৰিব লাগে তো সিম্পল আমি ইয়াত এনেকে ললো যে এনেকে এটা সার্কুলার কয়েল এটা আছে যে এটো It is circular coil. The radius suppose A. Circular coil to radius kiman A. ঠিক আছে এতিয়া circular coil তোৰ axis to এনেকে থাকিব তাৰ ভিতৰে দি coil to এনেকে আছে ঠিক আছে তো coil to যদি এনেকে আছে সো এটো এনেকে এটো তো coil to এনেকে আছে তো এটো তাৰ মাজে দি ইয়াৰ axis হ'ব তো এটো হৈ গল ইয়াৰ axis ঠিক আছে তো এক্সিসত মই ইয়াৰ সেন্টাৰৰ পৰা r ডিসটেন্সত ইয়াত এটা পয়েন্ট ললো আৰু অলপ ওচৰতে লৈছো এটো পয়েন্টত ম্যাগনেটিক ফিল্ড ক্যালকুলেট কৰিব লাগে ইয়াৰ এক্সিসৰ কোনোবা এটা পয়েন্টত ম্যাগনেটিক ফিল্ড ক্যালকুলেট কৰিব লাগে ইয়াৰ মাজেৰে কারেন্ট ফ্লো হৈছে সাপোজ I ওকে I কারেন্ট ফ্লো হৈ আছে এতিয়া সোয়া ইয়াত মই কৰিম কি ইয়াত কৰাৰ প্ৰসেসটো কি যে প্ৰথমতে মই এইখিনিত এটা স্মল এলিমেন্টাল লেন্থ লৈ ললো dl ঠিক আছে dl হে dl ৰ কাৰণে মই ইয়াত ম্যাগনেটিক ফিল্ড লম তাৰ পিছত ইন্টিগ্ৰেট কৰি দিম এতিয়া সোয়া dl ৰ কাৰণে যদি মই ম্যাগনেটিক ফিল্ড ইয়াত উলাও সো এটো এটা ৰাইট এংগল ট্ৰায়াঙ্গল হৈ যাব সোয়া কয়েলটো এনেকুৱাকে আছে এটো কয়েল আৰু মই এক্সিসটো এটো লৈছো তো এটো যদি এক্সিস লৈছো এটো ডিসটেন্সটো এই হাত মোৰ হাতটো যেটো আছে এটো হৈ গল r তো এইখিনি জায়গা হৈ গল ইয়াৰ ৰেডিয়াস তাৰ পিছত এনেকে আহিলে ইয়াৰ হাইপোটেনিয়াসটো এটো হাইপোটেনিয়াস হৈ গল তো এই ডিসটেন্সটো হৈ যাব √r² + a² ওকে এটো আহি গল এইখিনিত ম্যাগনেটিক ফিল্ড ক্যালকুলেট কৰিম তো এইখিনিত ম্যাগনেটিক ফিল্ড যদি মই ক্যালকুলেট কৰো হে ডিএল এলিমেন্টৰ কাৰণে তো হৈ গল 4B কোশ্চেন তো ডিএল এলিমেন্টৰ কাৰণে ম্যাগনেটিক ফিল্ড dB লিখিছো ইয়াত আমি বায়ট সেভাৰ্ট ল ইউজ কৰিম বায়ট সেভাৰ্ট লত কি আছিল μ0/dB যেটো ম্যাগনেট μ0/4π IDL sin θ r² জাগাত মই ইয়াত সাপোজ x² এ দিলু ডিসটেন্স কাৰণ r মই বেলেগ বুলি দিছো এতিয়া সোয়া μ0/4π IDL ইয়াত sin 90 ডিগ্ৰী হ'ব কিহৰ কাৰণে হ'ব কাৰণ ইয়াত সোয়া dl তো এটো আছে dl তো আৰু ইয়াৰ মাজত এংগল 90 ডিগ্ৰী হ'ব কেনেকে হ'ব তোমালোকে যদি সাপোজ তো এটো সার্কুলার রিং হয় ঠিক আছে এটো সার্কুলার রিং এনেকুৱাকে এই যেটো √r² + a² এটো হৈ যাব ইয়াত x ডিসটেন্স তো dl ৰ পৰা যেটো পয়েন্টত আমি ম্যাগনেটিক ফিল্ড লম সেই পয়েন্টৰ ডিসটেন্স তো আমাক লাগে তো সেই ডিসটেন্স তো হৈ গল x এটো
x হৈ গ'ল এটো ঠিক আছে এতিয়া চোৱা dl তো এনেকে আছে না dl তো সদায় কেনেকে থাকিব dl যেটো আমি dl তো হে ৰিংটোত থাকিব ৰিংটো যদি এনেকুৱা কি আছে তো dl ৰ ডাইৰেকচন এটো হ'ব বা এনেকুৱা হ'ব তো তাৰ পিছত মোৰ এটো হৈ গ'ল l তো চোৱা dl তো আছে এটো এনেকুৱা এটা ডাইৰেকচন আছে এটো ডাইৰেকচনত আছে কি এক মিনিট এটো ব্ল্যাক পেন তো যেটো এটো হৈ গ'ল কি dl আৰু এফলৰ পৰা মোৰ হৈ গ'ল x তো dl আৰু x ৰ মাজত এংগল যি কোনো সিচুৱেচনত যদি তুমি চোৱা এনেকে থাকক dl তো আছে এটো ডাইৰেকচনত x তো আছে এটো ডাইৰেকচনত তো dl আৰু x ৰ মাজত এংগল সদায় এনি টাইম যি কোনো সিচুৱেচনত এটো হক এংগল তো সদায় কিমান থাকিব 90 ডিগ্ৰী থাকিব তো এখানে ইয়াত এংগল তো হৈ গ'ল আমাৰ কিমান 90 ডিগ্ৰী sin 90 আৰু x ৰ ভ্যালু তো √r² + a² এটোৰ যদি মই স্কয়াৰ কৰো এটো x এটো হৈ গ'ল ইয়াত x এটো যদি মই স্কয়াৰ কৰো √r তো ক্যান্সেল যাব তো ডাইৰেক্ট হৈ যাব কি r² + a² sin 90 এর ভ্যালু হৈ যাব 1 তো sin 90 এর ভ্যালু 1 হৈ যোৱাৰ লগে লগে এটো হৈ গ'ল ইয়াৰ ভ্যালু হৈ যাব μ0 / 4 pi I dl by r² + a² হৈ গ'ল ঠিক আছে মই এটো মুছি দিম এই লাইনটো তো এটো হল মই মুছি দিলো এই লাইনটো dl উলালো এতিয়া চোৱা আমাক বায়ট-সেভাৰ্ট লৰ যেটো ভেক্টৰ ফৰ্ম বায়ট-সেভাৰ্ট লৰ ভেক্টৰ ফৰ্মটোত কি আছিল db ৰ যেটো ডাইৰেকচন এটো কি আছিল μ0 / 4 pi I dl cross r by r³ এট বসিলে তো ইয়াত সোয়ার যেটো db ভেক্টৰ এটো আমি কেতিয়া পাও যেতিয়া dl ভেক্টৰ আৰু r ভেক্টৰৰ ক্ৰস প্ৰডাক্ট হয় dl ভেক্টৰ r ভেক্টৰৰ ক্ৰস প্ৰডাক্ট কৰাৰ পাছত মই কাৰ ডাইৰেকচন পাম db ডাইৰেকচন পাম তো ইয়াত কি হ'ব যে আমি ক্ৰস প্ৰডাক্টত পাইছিলো যে ক্ৰস প্ৰডাক্ট যদি আমি কৰো a r = যদি a cross b হয় तो r যেটো ৰিজাল্টেন্ট ভেক্টৰৰ ডাইৰেকচন কেনা হ'ব the direction of the resultant vector is perpendicular to the plane containing a and b বা perpendicular to both a and b এদি r ভেক্টৰৰ ডাইৰেকচন কি হ'ব লাগিব ৰিজাল্টেন্ট যেটো ভেক্টৰ হয়তো a আৰু b দুইটাৰে পারপেন্ডিকুলার হ'ব লাগিব তো ইয়াত যদি মই চাও db ভেক্টৰটো ইয়াত r ভেক্টৰ নিচিনা কাম কৰিছে এটো a cross b সো যেটো ম্যাগনেটিক ফিল্ডৰ ডাইৰেকচন হ'ব এটো dl ভেক্টৰ আৰু r ভেক্টৰ দুইটাৰে পারপেন্ডিকুলার হ'ব লাগিব যেহেতু এই কোৱেশ্চনটো dl তো এনেকে আছে ঠিক আছে dl তো এনেকে আছে আৰু এটো হৈ গল r তো dl তো আমাক যদি বোৰ্ডটো মই xy প্লেন লও জি dl যেটো আছে এটো কোত আছে z এক্সিসত আছে ঠিক আছে আৰু এটো যদি মোৰ r হয় তো r তো z এক্সিসত আছে আৰু r তো কোত আছে xy প্লেনত আছে তো আমি কি কৰিব লাগিব dl আৰু r দুইটাৰে পারপেন্ডিকুলার হ'ব লাগে তো এটো x তো ইয়াত r আহে ইয়াত মই r এটো লৈছো তো x ৰ পারপেন্ডিকুলার হ'ব লাগে তো মই কৰিলো কি যে ইয়াত এটো ডাইৰেকচন আৰু এটোৰ পারপেন্ডিকুলাৰলি ইয়াত মই এটা ডাইৰেকচন ড্ৰ কৰিলো এটো কি দিব ম্যাগনেটিক ফিল্ডৰ ডাইৰেকচন দিব তো এটো পারপেন্ডিকুলার কি হল তাৰ এক্সপ্লেনেশন তো কত আছে ভেক্টৰ ফৰ্ম অফ বায়ট-সেভাৰ্ট ল হৈ গল এদিয়া সোয়া নেক্সট কি হয় একদম ইয়াত যদি মই এংগলটো থিতা লও এই এংগলটো ইয়াত কিমানটা এংগল ফৰ্ম হৈছে থিতা তো ইয়াত যদি এংগলটো থিতা ফৰ্ম হয় তেতিয়া মই ইয়াত এনেকে নরমাল এটা ড্ৰ কৰা এইটো এংগলটো ইয়াত থিতা পাম জিওমেট্ৰিৰ পৰা প্ৰুফ কৰিব পাৰো তোমালকে প্ৰুফ কৰিলে কৰিব পাৰা প্ৰুফৰ দৰকাৰ নাই ইয়াত প্ৰুফ দেখাব নালাগে এটো থিতা হলে এটো থিতা হ'ব ঠিক আছে সিম্পল আমি ক্যালকুলেশন কৰি এটো এটা এংগল লৈ ললে এটো ওলাই যাব তো সোৱা এটো থিতা হ'ব এটো থিতা হোৱাৰ লগে লগে মই এই যেটো db আছে db টোক মই দুটা কম্পোনেন্টত ৰিজলভ কৰিব পাৰিম তো এফালে যেহেতু থিতা আছে এই কম্পোনেন্টটো হ'ব যেটো পারপেন্ডিকুলার কম্পোনেন্ট db cos থিতা আৰু এটো ডাইৰেকচনত এটা কম্পোনেন্ট পাম যেটো কি হ'ব db sin থিতা হৈ গল এটা সেম একদম ইয়াৰ একদম অপোজিট ডাইমেট্ৰিক্যালি অপোজিট বিয়াহৰ বিপৰীত দিশত ইয়াত আমি আৰু এটা dl পাম সেম যাৰ কাৰণে এই ডিসটেন্সটো সেমই থাকিব এই ডিসটেন্সটো কিমান হ'ব √r² + a² তো এই dl ৰ কাৰণে ইয়াত ম্যাগনেটিক ফিল্ডটো কি থাকিব সেম থাকিব আৰু ম্যাগনেটিক ফিল্ডৰ ডাইৰেকচন এই ডিসটেন্স আর কি হ'ব পারপেন্ডিকুলার হ'ব এটো সো এটো হৈ যাব db এটো db ৰ ভ্যালু এটো db ৰ ভ্যালু কি থাকিব সেম থাকিব কাৰণ দুইটা সেম এলিমেন্টে আছে সেম ইয়াত যেমান dl ৰ কাৰণে ইয়াতো dl ৰ কাৰণে আৰু সিচুৱেশনস বোৰ কি আছে সেম আছে এটো ডিসটেন্সও r এটো ডিসটেন্সও a এটো ডিসটেন্স r² + a² এই এংগলটো ইয়াত কিমান হ'ব থিতা হ'ব db তো সিমিলারলি এটো থিতা হোৱাৰ লগে লগে এটো থিতা আহিব এতিয়া মই db টো কি কৰিব পাৰিম দুটা কম্পোনেন্ট তলৰ যেটো db পাইছো এটো dl ৰ কাৰণে যেটো db পাইছো এটোকো দুটা কম্পোনেন্টত ৰিজলভ কৰিব পাৰিম তো এটো ডাইৰেকচন হৈ যাব db
cos of theta আৰু এটো সাইডে আৰু এটা আহি যাব db sin theta সো আমি আগত এনেকা এটা কৰিছিলো ইলেক্ট্ৰিক ফিল্ডৰ ন axial আৰু ইকুৱেটৰিয়েল পইণ্টত ইলেক্ট্ৰিক ফিল্ড ওলা তো ইয়াত হ'ব কি সোৱা a db sin theta a db sin theta দুইটা অপোজিট ডাইৰেকচনত দুইটাৰ ম্যাগনিটিউড সেম তো এই দুটা এটা এন্টুক ক্যান্সেল কৰিব বাকি থাকি গল cos কম্পোনেন্ট কিটা সরি cos কম্পোনেন্ট কিটা ক্যান্সেল হ'ব আৰু sin কম্পোনেন্ট কিটা থাকি গল sin কম্পোনেন্ট কা যেহেতু সেম ডাইৰেকচন আছে তো ইয়াত কি হৈ যাব এড হৈ যাব তো ইয়াত sin কম্পোনেন্ট আমি যেতিয়া ইন্টিগ্ৰেশন কৰিম ইন্টিগ্ৰেশন আমি কৰিব লাগিব db ৰ আমি নকৰো কিহৰ কাৰণে নকৰো কাৰণ db ৰ গোটেই ম্যাগনেটিক ফিল্ড টু ইন্টিগ্ৰেট নহয় কাৰণ ইয়াৰ এটা কম্পোনেন্ট ক্যান্সেল হৈ যাব আৰু অনলি sin কম্পোনেন্ট কিটা কি হৈ যাব এড হৈ যাব সো টোটাল ম্যাগনেটিক ফিল্ড ইকুয়াল টু ইন্টিগ্ৰেশন db sin of theta so মই সিম্পল এই পার্টটোকে ইন্টিগ্রেশন কৰিম তো এটক যদি মই ইন্টিগ্রেশন কৰো ফুল সাইকেলৰ কাৰণে তো ইন্টিগ্রেশনত সোৱা db ৰ ভ্যালু এটো আহি গল mu naught I dl sin যদি তোমালোকৰ অসুবিধা তো phi লিখিব পাৰা এই এংগল কেটা তুমি লকে phi লৈ লবা sin phi by 4 pi into r square plus a square তো ইয়াত যদি তোমালোকে সোৱা এই যে ট্রায়াঙ্গল তো আছে এই ট্রায়াঙ্গল a ring to radius constant এটো ডিসটেন্স r যদি এটো পয়েন্টতে মিলাছো r এর ভ্যালু তো চেঞ্জ নহয় কনস্ট্যান্ট তো a আৰু r যদি কনস্ট্যান্ট হয় এটো কি হ'ব কনস্ট্যান্টে হ'ব গতিকে এই ট্রায়াঙ্গলটো সব কনস্ট্যান্ট মানে অ্যাঙ্গেলটো কি হ'ব কনস্ট্যান্ট তো এই এক্সপ্রেশনটো mu naught by 4 pi এটা কনস্ট্যান্ট কারেন্ট সেম কারেন্টে ফ্লো হৈ থাকিব r স্কয়ার a স্কয়ার কনস্ট্যান্ট sin থিটা কনস্ট্যান্ট অনলি ভেরিয়েবল কি dl ঠিক আছে তো dl যদি ভেরিয়েবল হয় মই এটো পয়েন্টৰ পৰা স্টার্ট কৰো dl কিমান 0 আৰু এপাক ঘুৰি আহাৰ পাছত dl ৰ ভ্যালু কিমান হ'ব 2 pi r তো ইন্টিগ্রেশন dl তো অকল ভেরিয়েবল তো ইয়াত আমাৰ থাকি যাব mu naught I sin theta by 4 pi r square plus a square into integration dl তো ইয়াত ভ্যালু খিনি যদি বহাই দিও mu naught by 4 pi I by sin theta ৰ ভ্যালু তোমালকে যদি ইয়াৰ পৰা সোৱা sin theta p by h তো এটো হৈ গল p আৰু এটো হৈ যাব h এটো হৈ যাব h এটো p ৰ ভ্যালু a আৰু h ৰ ভ্যালু এটো তো sin theta ৰ ভ্যালু sin phi ৰ ভ্যালু হৈ যাব a divided by root over r square plus a square into integration or dl value integration dl value হৈ যাব 2 pi a ঠিক আছে 2 pi r নহয় এটো রেডিয়াস a লৈছিল গতিকে এটো কি হ'ব টু সারকামফারেন্স কিমান আহি যাব 2 pi a তো 4 pi এটো দি ক্যান্সেল কৰিলে ইয়াত থাকিল 2 ঠিক আছে তো এক্সপ্রেশন তো ইয়াত আহি যাব সো mu naught I a ঠিক আছে mu naught I a square divide by 2 into ইয়াত সোৱা r square plus a square তো ইয়াৰ ওপৰত পাৱাৰ 1 আছে ইয়াৰ ওপৰত পাৱাৰ হাফ আছে তো এটো হৈ যাব 2 into এটো হৈ গল ঠিক আছে এতিয়া তোমালোকে এটো বস্তু আহিলে এক্সপ্রেশন তো এখিন লাগে ঠিক কিন্তু এই এক্সপ্রেশন তো আমি উলালো ইয়াত সাপোজ আমাক আৰু এটা এক্সপ্রেশন উলাব দিয়ে তোমালোকে ইয়াৰ পৰা আৰু অলপ ইয়াক আমি চেঞ্জ কৰিব পাৰো অলপ বেলেগ এটা ফৰ্মলৈ কনভাৰ্ট কৰিব পাৰো হেতু মই দেখাই দিছো কেনেকৈ কনভাৰ্ট কৰিব পাৰি এতিয়া তোমালোকে সোৱা এনেকা কয়েল এটাৰ মাজেৰে যদি কারেন্ট ফ্লো হৈ আছে সিম্পল এটা কয়েলৰ মাজেৰে যদি কারেন্ট ফ্লো হৈ আছে ইয়াত আমাৰ এক্সপ্রেশন ফৰ দ্য ম্যাগনেটিক ফিল্ড অন দ্য এক্সিস সার্কুলার কারেন্ট লুপ এটা লুপৰ কথা কৈছে এটা লুপৰ মাজেৰে যদি কারেন্ট ফ্লো হৈছে I কারেন্ট আৰু ইয়াৰ ৰেডিয়াস a তো ই এটা ম্যাগনেটিক ডাইপোলৰ নিচিনা কাম কৰিব যাৰ ডাইপোল মোমেন্টৰ ভ্যালুটো কিমান হ'ব ডাইপোল মোমেন্টৰ ভ্যালু হ'ব I into a কারেন্ট into এরিয়া ঠিক আছে তো কারেন্ট into এরিয়া হৈ যাব ইয়াৰ ডাইপোল মোমেন্টৰ ভ্যালু এটো এক্সপ্রেশন হল তো ইয়াত মই অলপ ইয়াক চেঞ্জ কৰি পেলে এই যেটো আমি ফাইনাল এক্সপ্রেশন পাইছো b axial ইয়াৰ axial পয়েন্টত ম্যাগনেটিক ফিল্ড ইয়াক অলপ চেঞ্জ কৰিব পাৰো কি পাৰো ইয়াত সোৱা mu naught I pi a square কৰি দিলো ইয়াত 2 pi ঠিক আছে 2 pi into r square plus a square to the power 3 by 2 এটো লিখিলো তো এটো সোৱা mu naught I এটো হৈ যাব a by 2 pi r square plus a square to the power 3 by 2 তো এটো হৈ যাব কি
m হৈ যাব এটো হৈ যাব কি m mu naught into pi উপর মাল্টিপ্লাই কৰিছো pi দি ডিভাইড কৰিছো mu naught m divided by 2 pi r square plus a square এটো যদি m এক্সপ্রেশন থাকে তেতে এনেকা এটা এক্সপ্রেশন হাইব ঠিক আছে তো এটো হল এদিয়া ইয়াত আমা কোশ্চেনটো এটো লাভ দিয়া নাই কেন আমা কোশ্চেনটোত কি লাভ দিছে আমা কোশ্চেনটোত লাভ দিছে যে এখিনি হোৱাৰ পাছত আৰু এটা পাৰ্ট কৰিব দিছে অলসো ফাইন্ড দা ম্যাগনেটিক ফিল্ড এট দা সেন্টাৰ অফ দা লুপ ইয়াৰ সেন্টাৰ অফ দা লুপ যদি মই সেন্টাৰত আহি যাও তো সেন্টাৰত ম্যাগনেটিক ফিল্ড কিমান হ'ব এটা সহজ যদি মই এই পইণ্টটো এনেকে আনি সেন্টাৰত লৈ হতে তে এই যেটো r r ৰ ভ্যালু কিমান হৈ যাব 0 এট দা সেন্টাৰ r equal to 0 তো এতিয়া magnetic field at the center হৈ যাব mu naught I a square divided by 2 into a square to the power 3 by 2 so mu naught I a square divided by twice a cube তো এটো হল mu naught I by twice a তো এটোৰ আমি এটা নিউমেৰিকেল এটো পেপাৰতে কৰিছো এই ফৰ্মুলাটোৰ magnetic field at the center of a circular current loop current coil এটো হল তো সেন্টাৰত ম্যাগনেটিক ফিল্ডৰ ভ্যালু হৈ যাব এটো আৰৰ ভ্যালু 0 গল তো a স্কয়াৰৰ ওপৰ 3 by 2 থাকিব স্কয়াৰ আৰু by 2 ক্যান্সেল গল a কিউব হৈ যাব এটো কি হৈ যাব a কিউব তো এক্সপ্ৰেছনটো এটো হৈ গল সেন্টাৰত তাৰ পিছত এটা নিউমেৰিকেলছ আছে সেই নিউমেৰিকেলছটো মই তোমালোকক কৰাই দিছো নিউমেৰিকেলছটো অলপ পাৰিব সবে তথাপিও কিছুমানৰ কাৰণে অলপ প্ৰবলেম হ'বও পাৰে নিউমেৰিকেলছটো তো নিউমেৰিকেলছটো আমি কৰি চাও ইয়াত এটো কিহৰ নিউমেৰিকেলছ হয় আমাক ওয়েভ অপটিক্সৰ নিউমেৰিকেলছ হয় ওয়েভ অপটিক্সৰ 4C নম্বৰ 2 সো এত কৈছে কি কোনেবা তোমালোক কোশ্চেনটো আছে সাকে ডাউনলোড কৰিছা এ beam of light consisting of wavelength 6500 armstrong and 5200 armstrong যে দুটা ওয়েভলেন্থ আছে এটা হল 6500 armstrong আর এটা হল 5200 armstrong ঠিক আছে তো ইয়াতে কি হল যে is used in Young's double slit experiment of slit separation Young's double slit expression তোমালকে জানা small d আৰু capital D দুইটা ভ্যালু আমি পাও small d কি হল দুটা স্লিটৰ মাজৰ যেটো ডিসটেন্স হেতু আমাক দিয়া আছে 2 মিলিমিটাৰ তো এটো হৈ যাব 2 * 10 to the power -3 মিটাৰ তাৰ পিছত আমাক আছে যে হোয়ার স্ক্রিন আৰু স্লিটৰ মাজৰ ডিসটেন্সটো দিয়া আছে 120 সেন্টিমিটাৰ তো এটো হৈ যাব 1.2 মিটাৰ এতিয়া কৈছে কি find the distance of the third fringe from the central maxima for wavelength 600 armstrong ঠিক আছে তো 600 armstrong or যেটো 6500 armstrong যেটো wavelength আছে তাৰ কাৰণে find the distance of the third fringe from the central maxima distance of the third fringe এতিয়া third fringe বুলি কৈছে third bright নে third dark হেতুৰ কথা ইয়াত ওয়াল নাই বাৰু তৃতীয় পটিটোৰ মধ্যপটিৰ পৰা কিমান সৰ্বনিম্ন দূৰত্ব দুটা তৰংগ find the distance of the third fringe from the central maxima for wavelength 6500 armstrong ঠিক আছে তো ইয়াত কৈছে আচ্ছা তোমালোকে সোৱা যদি মই ব্ৰাইট ফ্ৰিঞ্জে ধৰি দিছো তো সেন্ট্রাল ব্ৰাইট ফ্ৰিঞ্জ মাজৰ যেটো থাকে এটো কি থাকে সেন্ট্রাল ব্ৰাইট ফ্ৰিঞ্জ তাৰ পিছত এটা ডার্ক আহে তাৰ পিছত এটা কি আহে ব্ৰাইট আকৌ ডার্ক আকৌ ব্ৰাইট আকৌ ডার্ক আকৌ ব্ৰাইট তো ইয়াত যেটো থার্ড বুলি কৈছে মই থার্ড ব্ৰাইট বুলিয়ে ধৰি লৈছো সেন্ট্রালৰ পৰা এটো ফার্স্ট ব্ৰাইট সেকেন্ড ব্ৰাইট থার্ড ব্ৰাইট ঠিক আছে তো থার্ড ব্ৰাইট ফ্ৰিঞ্জৰ আমাৰ পজিশন ওলাব লাগে যে কিমান ডিসটেন্সত থাকিব এই থার্ড ব্ৰাইট ফ্রিঞ্জটো ঠিক আছে তো তাৰ কাৰণে আমি কি লাগিব কি কোনটো ফৰ্মুলা লাগিব পজিশন অফ দা bright fringes ঠিক আছে position of the bright আৰু dark fringes মন ৰাখিব ইয়াত যদি মই third bright fringe the position of third bright fringe y3 is equal to তাৰ কাৰণে suppose position of the third or জাগাত মই যদি nth লও the nth bright fringe or n lambda d by d এটো আহে n lambda d by d তো n lambda d বুজি দিও যদি থার্ড ফ্রিঞ্জ থাকে for n equal থার্ড ফ্রিঞ্জৰ কাৰণে for n equal to কিমান হৈ যাব 3 তো y3 ডিসটেন্স তো কিব 3 lambda d by
যেটো lambda 1 5 6005 lambda d by d তো তোমালোকে ইয়াত ভ্যালু খিনি পুট কৰি দিলে আহি যাব সিম্পল এটো সিম্পল তাৰ পিছৰটো চাবা তাৰ পিছৰ কোৱেশ্চনটো অলপ হেৰি আছে যে ইয়াত কৈছে কি what is the least distance from the central maximum at which the bright fringes due to both wavelengths coincide এতিয়া চোৱা তো তুমি ধৰি ললা প্ৰথমত মই lambda 1 লাইট টু ইউজ কৰিলো তো তাৰ কাৰণে এটো ফাৰ্স্ট ব্ৰাইট ফাৰ্স্ট সেকেন্ড ডাৰ্ক থাৰ্ড তেনেকে ব্ৰাইট ফ্ৰিঞ্জ বোৰ আহিলে তেতিয়া মই lambda 2 ইউজ কৰিম lambda 2 যেতিয়া মই বেলেগ এটা ওয়েভলেন্থ ইউজ কৰিছো ওয়েভলেন্থ ইউজ কৰাৰ লগে ওয়েভলেন্থ চেঞ্জ কৰাৰ লগে তাৰ পজিশন অফ দা থাৰ্ড ফ্ৰিঞ্জ চেঞ্জ হৈ যাব তো বেলেগ পজিশনত যেটো যত নেকি lambda 1 ৰ কাৰণে যত ফাৰ্স্ট ব্ৰাইট ফ্ৰিঞ্জ হ'ব বা থাৰ্ড ব্ৰাইট ফ্ৰিঞ্জ হ'ব lambda 2 ৰ কাৰণে তাত নহয় কিন্তু এমাত এনেকুৱা এটা সিচুৱেচন পাম এনেকুৱা কৰবাত পাম যত নেকি কি হয় যে সাপোজ lambda প্ৰথম ওয়েভলেন্থৰ কাৰণে ইয়াত এটা ব্ৰাইট ফ্ৰিঞ্জ পালো হেতু সাপোজ 10 নম্বৰ ব্ৰাইট ফ্ৰিঞ্জে হল তে ফাৰ্স্ট ওয়েভলেন্থৰ কাৰণে lambda 1 ৰ কাৰণে কে নম্বৰ ওয়েভলেন্থ হল কে নম্বৰ ব্ৰাইট ফ্ৰিঞ্জ হল ইয়াত 10 আৰু ধৰিলো lambda 2 ৰ কাৰণে ইয়াত কে নম্বৰ ওয়েভলেন্থ ফৰ্ম কে নম্বৰ ব্ৰাইট ফ্ৰিঞ্জ 9 নম্বৰ তো ইয়াত কি দেখা পালো যে 9th lambda 2 ৰ কাৰণে যেটো 9th ব্ৰাইট ফ্ৰিঞ্জ আৰু lambda 1 ৰ কাৰণে যেটো 10th ব্ৰাইট ফ্ৰিঞ্জ 10 নম্বৰ ব্ৰাইট ফ্ৰিঞ্জ দুইটা একেটা পজিশনতে ফৰ্ম হৈছে তাৰ মানে দুইটা কি হৈছে কোইনসাইড হৈছে 9 নম্বৰ ব্ৰাইট ফ্ৰিঞ্জ টু lambda 2 ওয়েভলেন্থৰ কাৰণে আৰু 10 নম্বৰ ব্ৰাইট ফ্ৰিঞ্জ টু lambda 1 ওয়েভলেন্থৰ কাৰণে একেটা পজিশনত ইয়াত কি হৈছে কোইনসাইড হৈছে তো ইয়াত আমাক উলাব দিছে what is the least distance from the central maxima at which the bright fringes due to both wavelengths coincide যে মিনিমাম একদম সবতকে লিস্ট কিমান ডিসটেন্সত বহুত ওপৰত যাব নালাগে একদম মিনিমাম কিমান ডিসটেন্সত দুইটাৰ কাৰণে হোৱা দুইটা ওয়েভলেন্থৰ কাৰণে ব্ৰাইট ফ্ৰিঞ্জবোৰ কি হ'ব কোইনসাইড হ'ব তো ইয়াৰ কাৰণে আমি প্ৰথমতে উলাব লাগিব যে একদম লিস্ট ডিসটেন্সত কোনটো ওয়েভ ব্ৰাইট ফ্ৰিঞ্জ গৈ পেলাই ইয়াত কি হ'ব কোইনসাইড হ'ব ঠিক আছে তো তাৰ কাৰণে কৰিবা উলাবা কেনেকে সিম্পল যদি তুমি সোৱা মই কেনেকে উলাবা সোৱা হেৰিটো যে ধৰি ললো প্ৰথম মই lambda 1 লাইট ইউজ কৰিলো lambda 1 ৰ ওয়েভলেন্থ ইউজ কৰিলো তো সপোজ ধৰি ললো ইয়াত nth নম্বৰ ব্ৰাইট ফ্ৰিঞ্জ টু ইয়াত ফৰ্ম হৈছে এটো পজিশনত কে নম্বৰ ব্ৰাইট ফ্ৰিঞ্জ ফৰ্ম হৈছে lambda 1 ৰ কাৰণে lambda 1 ওয়েভলেন্থ ইউজ কৰাত nth নম্বৰ ব্ৰাইট ফ্ৰিঞ্জ টু ইয়াত ফৰ্ম হৈছে ঠিক আছে তো nth নম্বৰ ব্ৰাইট ফ্ৰিঞ্জ আমাদের ফর্মুলা আছে বিটা is equal to lambda d by d এটোৱে কি যে ফ্ৰিঞ্জ উইথ সোয়া এটা ফ্ৰিঞ্জ এটা ব্ৰাইট ফ্ৰিঞ্জৰ উইথ কিমান lambda d by d জোটা ব্ৰাইট ফ্ৰিঞ্জ হলে কিমান হ'ব 2 lambda d by d তো যেহেতু nth টা ব্ৰাইট ফ্ৰিঞ্জ কেটা ব্ৰাইট ফ্ৰিঞ্জ nth টা ব্ৰাইট ফ্ৰিঞ্জ তো ইয়াৰ উইথ কিমান হ'ব মানে এই ডিসটেন্সটো কিমান হ'ব এই ডিসটেন্সটো হৈ যাব এই ডিসটেন্সটো যদি আমি সব কিমান হ'ব n lambda d by d ঠিক আছে তো এই ডিসটেন্সটো আমি উলাই ললো যে এই ডিসটেন্সটো আমি ইয়াত কেমন যে nth টা ব্ৰাইট ফ্ৰিঞ্জ আছে তো nth টা ব্ৰাইট ফ্ৰিঞ্জৰ উইথ কিমান হ'ব n lambda d by d ঠিক আছে নেক্সট আমি ধৰিলো কি যেতিয়া আমি lambda 2 ওয়েভলেন্থ ইউজ কৰিছো তেতিয়া ইয়াত n নম্বৰটো কোইনসাইড নহব পাৰে বেলেগ এটা ব্ৰাইট ফ্ৰিঞ্জ ইয়াত থাকিব পাৰে তো আমি ধৰি ললো এটুত কোনটো ব্ৰাইট ফ্ৰিঞ্জ আছে এতিয়া mth নম্বৰ ব্ৰাইট ফ্ৰিঞ্জটো আছে যে যেতিয়া lambda 1 স্কুলে যদি 10 নম্বৰটো আছে lambda 2 কাৰণে সপোজ ধৰি ললো 11 নম্বৰ আছে বা 12 নম্বৰ আছে ঠিক আছে তো এটো হৈ গল mth নম্বৰ ব্ৰাইট ফ্ৰিঞ্জটো কাৰণে এই ডিসটেন্সটো কিমান পাম আমি mth যদি ল জিয়াত m টা ব্ৰাইট ফ্ৰিঞ্জ আছে এখিনি তেতিয়া কেইটা ব্ৰাইট ফ্ৰিঞ্জ আছে এটোৰ কাৰণে m টা ব্ৰাইট ফ্ৰিঞ্জ তো এতিয়া এইখিনি জায়গাৰ উইথ কিমান হ'ব যেহেতু এটা ব্ৰাইট ফ্ৰিঞ্জৰ হৈছে এটো তা m টা ব্ৰাইট ফ্ৰিঞ্জৰ কিমান হ'ব m lambda d by d এটো lambda 2 এটো হ'ব lambda 1 এদি আমি এটো হে সেম কৰিম এই দুটা কি হ'ব যেহেতু দুইটা ডিসটেন্স দুইটা সেম পয়েন্টত আছে কোইনসাইড আছে গতিকে এই ডিসটেন্সটো আৰু এই ডিসটেন্সটো কি হ'ব ইকুয়াল হ'ব ঠিক আছে mth নম্বৰ ব্ৰাইট ফ্ৰিঞ্জ আৰু nth নম্বৰ ব্ৰাইট ফ্ৰিঞ্জৰ সিচুৱেচনত n lambda 1 capital D by D equal to m lambda 2 capital D by D এটো lambda 1 এটো lambda 2 এটোৰ কাৰণে মই nth নম্বৰ ব্ৰাইট ফ্ৰিঞ্জ এটোৰ কাৰণে লৈছো mth নম্বৰ ব্ৰাইট ফ্ৰিঞ্জ দুইটা কোইনসাইড হৈছে তো এতিয়া সোয়া d d এটো ক্যান্সেল যাব n by m যদি কৰো ইয়াত lambda 2 by lambda 1 তো lambda 2 হৈছে ইয়াত 55200 আৰু 6500 ক্যান্সেল গল আৰু 52 আৰু 65 যদি যাও কিহেদি ক্যান্সেল যাব 13 দি ক্যান্সেল 13 দি তো 4 টাইমস যাব এটো কিমান টাইমস যাব 5 টাইম
তো ইহঁতৰ ৰেশিওটো আহিল 4/5 এতিয়া যেহেতু লিষ্ট ডিসটেন্স বুলি কৈছে তো লিষ্ট ডিসটেন্স মানে ইহঁতৰ ৰেশিও কিমান আহিব 4/5 তো আমি যদি লওঁ যে n ৰ ভ্যালু লিষ্ট কিমান হ'ব পাৰিব n ৰ ভ্যালু তো ইয়াত for the least distance n equal to হ'ব লাগিব 4 আৰু m equal to হ'ব লাগিব 5 4/5 তাৰ মানে nth নম্বৰ যদি আমি lambda 1 লাইট ইউজ কৰিছো তো 4 নম্বৰ ব্ৰাইট ফ্ৰিঞ্জ তো ইয়াত ফৰ্ম হ'ব আৰু যেতিয়া মই lambda 2 লাইট ইউজ কৰিছো তেতিয়া ইয়াত কি হ'ব 5th নম্বৰ ব্ৰাইট ফ্ৰিঞ্জ তো ফৰ্ম হ'ব তো lambda 1 ৰ কাৰণে lambda 2 ৰ কাৰণে 5th নম্বৰ আৰু lambda 1 ৰ কাৰণে 4th নম্বৰ ব্ৰাইট ফ্ৰিঞ্জ দুইটা একেটা পজিশনত কোইনসাইড হ'ব এতিয়া মোক সেই ডিসটেন্সটো উলাব লাগে তো সেই ডিসটেন্সটো তোমালকে সিম্পল ডাইৰেক্ট কেনেকৈ উলাই দিব পাৰিবা তোমালকে উলাই যাব পাৰিবা যে position of the fourth যদি উলোৱা তো এটো ফৰ্মুলা আগত যেটো ফৰ্মুলা ইউজ কৰিছো n lambda d by d তো fourth নম্বৰটোৰ পজিশন উলাই দিয়া ঠিক আছে lambda 1 ৰ কাৰণে fourth নম্বৰ হ'ব আৰু y fifth হৈ যাব n lambda 2 d by d তো এটো উলাই দিলে হল fourth বা fifth নম্বৰ যেতিয়া মই এটো ওয়েভলেন্থ ইউজ কৰিম fourth নম্বৰ এটো ওয়েভলেন্থ ইউজ কৰিলে fifth নম্বৰটোৰ ব্ৰাইট ফ্ৰিঞ্জৰ পজিশন উলাই দিলে হ'ল হেটো পজিশনতে হেটো ডিসটেন্সতে fourth আৰু fifth নম্বৰ ব্ৰাইট ফ্ৰিঞ্জটো কি হ'ব কোইনসাইড হ'ব তো এটো কোৱেশ্চন এইখিনিতে শেষ হ'ল তাৰ পিছত এটা কোৱেশ্চন আছে তাৰপিছত লাষ্ট এটা কোৱেশ্চন আছে মাজত এটা কোৱেশ্চন নিউক্লিয়াৰ ৰিএক্টৰ যেটো আমাৰ সিলেবাসত নাই গতিকে হেতু মই ডিসকাস নকৰো লাষ্ট এটা কোৱেশ্চন আছে সেমিকন্ডাক্টৰৰ পৰা ঠিক আছে এই সেমিকন্ডাক্টৰৰ তোমালকে ডায়াগ্ৰামবোৰ অলপ ভালকে চাবা এটো মই মুছি দিও ইয়াৰ এটো আনসাৰটো ইয়াত ভ্যালুটো কৰি দিলে n ৰ ভ্যালু 4 লৈ পেলা কৰি দিলে আনসাৰটো আহি যাব তো 4e number question to 4e number question to ki koise what do you mean by doping to doping ki hoy to doping ki hoy je the process of adding impurity atoms to a pure semiconductor is called doping eta pure semiconductor jete ami impurity atom add koru tetoke ami ki boli kom doping boli koa hoy the what are the pentavalent and trivalent impurity used in process of doping तो pentavalent impurities bur kon bur hoy the atoms which have 5 valence electron in the outermost shell is called pentavalent impurity atoms aru trivalent jeburor valence shellot tinta valence electron ase eburok ami trivalent heri boli ko to trivalent ki hobo indium ঠিক আছে অ্যালুমিনিয়াম এবো ট্রাইভ্যালেন্ট পেন্টাভ্যালেন্ট হলে আর্সেনিক অ্যান্টিমনি পেন্টাভ্যালেন্ট তো एग्जांपल মনত রাখিবা খুদিব give example under acha give example dibo koise under what condition Ne is equal to NH is equal to N Ne into NH is equal to N square तो এটা কেতিয়া হয় এটো কেতিয়া হয় at thermal equilibrium simple at thermal equilibrium Ne into NH is equal to N square ঠিক আছে বা Ni square যেটাকে আমি intrinsic carrier concentration বুলি কও থার্মাল ইকুইলিব্রিয়ামত কি হয় যে যদি কৰবাত এটা বন্ড ব্রেক হৈছে আৰু কৰবাত এটা বন্ড কি হৈ গৈছে জয়েন হৈ গৈছে কম্বাইন হৈ গৈছে মানে ইলেক্ট্ৰন আৰু হোলৰ যদি কৰবাত সেপাৰেট হৈছে তেতিয়া আৰু কৰবাত ইলেক্ট্ৰন আৰু হোল কি হৈ গৈছে ৰিকম্বিনেশন হৈ গৈছে দুইটা মানে separation of rate of separation of electron and holes is equal to the rate of recombination of an electron and hole hetuke ami ki bole ko thermal equilibrium to thermal equilibrium ot ei condition to satisfy hoyat koise next draw the schematic two-dimensional diagram of silicon and germanium structure at low temperature simple silicon ei jeto tumalokor diagram to ase ei diagram to draw koribo dise low temperature ot ase je thik ase je low temperature mane that gotei khini bond amar ki hoy thakibo gotei khini electron combine hoy thakibo to etu diagram tomalogor kitabot ase etu diagram yat draw koribo lage beleg ekon hoy etu two dimensional diagram to तो एतो डायग्रामत के তোমালোকে চাবা
মই ভালকে ড্ৰ কৰা নাই বাৰু তোমালোক কিতাপত আছে ভালকে ড্ৰ কৰি ল'ব পাৰিবা তোমালোকে এটো ডায়াগ্ৰামতকে যেকিটা এনাৰ্জি ব্যান্ড ডায়াগ্ৰাম আছে পিওর সেমিকন্ডাক্টৰৰ কাৰণে এনাৰ্জি ব্যান্ড ইন্ট্ৰিনসিক সেমিকন্ডাক্টৰৰ কাৰণে এনাৰ্জি ব্যান্ড ডায়াগ্ৰাম দিয়া আছে এট লো টেম্পারেচার আৰু এট রুম টেম্পারেচার দুইটাতে দিয়া আছে এট 0 কেলভিন আৰু এটা হল রুম টেম্পারেচার ডায়াগ্ৰাম দুটা চাবা তাৰপিছত সেম তোমালোকৰ পি টাইপ আৰু এন টাইপ সেমিকন্ডাক্টৰৰ কাৰণে কি দিয়া আছে এনাৰ্জি ব্যান্ড ডায়াগ্ৰাম এট রুম টেম্পারেচার ঠিক আছে এনাৰ্জি ব্যান্ড ডায়াগ্ৰাম ফৰ ইন্ট্ৰিনসিক হক এক্সটেনসিটি হক যদি লো টেম্পারেচার 0 কেলভিন তেতিয়া গুটেই কিটা ডায়াগ্ৰাম সেম এনাৰ্জি ব্যান্ড ডায়াগ্ৰাম ঠিক আছে যে এনাৰ্জি ব্যান্ড ডায়াগ্ৰাম লো টেম্পারেচাৰত কিমান হ'ব এটো যদি আমি ভ্যালেন্স ব্যান্ড বুলি লৈছো আৰু এটো যদি সাপোজ কন্ডাকশন ব্যান্ড ঠিক আছে এটো আমি পালো ইজি যদি আমি at t equal to 0 কেলভিন লো 0 কেলভিনত সব ইলেক্ট্ৰনছ বোৰ কোত থাকিব ভ্যালেন্স ব্যান্ডতে থাকিব কন্ডাকশন ব্যান্ডত না থাকে ঠিক আছে আৰু রুম টেম্পারেচার হোৱাৰ লগে লগে এই ভ্যালেন্স ব্যান্ডৰ পৰা সাপোজ কেটামান ইলেক্ট্ৰন গুছি যাব ইয়াত 1 2 3 4 5 তো পাঁচটা ইলেক্ট্ৰন মই ইয়াত ড্ৰ কৰি দিলো আৰু পাঁচটা হোল ইয়াত ড্ৰ হৈ যাব এটো কেতিয়া হ'ব এনেকা হ'ব রুম টেম্পারেচার পাঁচটা ইলেক্ট্রন সাপোজ কন্ডাকশন ব্যান্ডৰ পৰা ভ্যালেন্স ব্যান্ডলৈ গুছি গল আৰু সৰি ভ্যালেন্স ব্যান্ডৰ পৰা কন্ডাকশন ব্যান্ডলৈ গুছি গল আৰু ভ্যালেন্স ব্যান্ডত পাঁচটা হোল ক্ৰিয়েট হৈ গল আৰু যদি 0 কেলভিনত হতে 0 কেলভিনত কি হ'ব যে ইলেক্ট্ৰন না থাকে কন্ডাকশন ব্যান্ডত এটাও ইলেক্ট্ৰন না থাকে সব কোত থাকিব ভ্যালেন্স ব্যান্ডতে থাকিব কন্ডাকশন ব্যান্ড একদম পুরা এমটি হৈ থাকিব 0 কেলভিনত ঠিক আছে তো এটো সিচুয়েশন হল তো এনেকা ডায়াগ্রাম বোৰ যেকিটা আছে ডায়াগ্রাম বোৰ তোমাৰ পৰা এটো চ্যাপ্টাৰৰ পৰা চাবা সো ইয়াত আমাৰ এটো পেপাৰটো যেটো আমি লৈছিলো পেপাৰটো আমাৰ শেষ হল ঠিক আছে তো পেপাৰটো শেষ হোৱাৰ লগে লগে আমি নেক্সট এতিয়া বেলেগ এটা পেপাৰত যাম তাত আমি কেনে কোৱেশ্চনছ বোৰ কেনেকৈ ডিসকাস কৰো কি কৰো তোমালোকে ধুনিয়া পাবা আৰু প্লাস তোমালোকৰ কিবা কোৱেশ্চন থাকিলে দিবা আমি হেবোৰো সলভ কৰি দিম ঠিক আছে তো ওকে ভালকে ধুনিয়াকে পঢ়ি থাকা আমি নেক্সট ক্লাছত আকৌ লগ পাই আছো নেক্সট আৰু এটা কোৱেশ্চন পেপাৰ লৈ ঠিক আছে বাই বাই আৰু হয় আৰু এটা কি যে তোমালোকে এতিয়া লাগে চাই যদি কোনোবাই লাইক শেয়াৰ বা সাবস্ক্ৰাইব কৰা নাই শেয়াৰো কৰি দিবা লগৰ কোনোবা যদি আছে হিহঁতৰো অলপ ভাল হৈ যাব আমাৰো অলপ ভাল হৈ যাব আমি লাইক দুটামান বেছিকৈ পাম হয় নহয় আৰু লাইক সাবস্ক্ৰাইব কৰি ভাল লাগিছে বেয়া লাগিছে কেনেকুৱা ধৰণৰ পাইছা কমেন্টত অলপ জনাবা আমিও তেতিয়া মানে অলপ ইনস্পায়াৰ হ'ম যে আৰু ভালকৈ আমি কৰিব লাগে হয় নহয় তো ঠিক আছে আকৌ লগ পাম বাই বাই